আপুনি কেতিয়াবা হাতত পিষ্টল তুলি লৈছিলে নে লৈ পেলাই মানে মই ডাইৰেক্ট সুধিছো আপোনাক কেতিয়াবা আপুনি হত্যা কৰিছিলে নে মানুহ ডাঙৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 15 দিনৰ বাবে আপোনাক অসমলৈ মাতিছে আপুনি আহিবনে এই ধেমাজি ঘটনাটো এটো খুব পেথেটিক ঘটনা আমি এটো কামনা কৰা নাই পেথেটিক ঘটনা কিন্তু আমি কৰা আমি এটো পেথেটিক ঘটনা ঘটুৱা নাই এইকাৰণে নাই আমি জনগণক জনাই দিছো নিজৰ মানুহক হত্যা কৰি আমি মানে আনন্দ কৰাৰ কোনো অৱকাশ নাই সেই 22 বছৰীয়া ল'ৰাজন ফুটবল খেলা ল'ৰাজন হুথাম যুৱকজন দেশ মাতৃৰ বাহিৰে অসম মাতৃৰ বাহিৰে বেলেগ একো প্ৰেম কেতিয়াও নহল নেকি পৰেশ বৰুৱা ডাঙৰীয়ালে অসমৰ ৰাইজে ভয় কৰিব লাগে নে নালাগে নে শ্ৰদ্ধা কৰিব লাগে মোৰ পুত্ৰ মোৰ দেশতকৈ মোৰ আইতকৈ ডাঙৰ নহয় বুলি আপুনি ক'বাত কৈ থৈছে এটা ইন্টাৰভিউত মোৰ পৰিবাৰ বা পুত্ৰটো মোৰ সংগঠন মই কিটা পুষ্ট কৰিব নোৱাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত এজন খুব পৰিশ্ৰমী ৰাজনৈতিক নেতা লগতে তেখেতৰ উচ্চ আকাংক্ষা আছে সৰ্বানন্দ সোণোৱাল মানুহ হিচাপে ব্যক্তি হিচাপে কোনো মানুহকে বেয়া ভাৱ পায় যেটো এটিকেচি বুলি কয় যেটো নেকি অমায়িক আচাৰ ব্যৱহাৰ মানে 1 নম্বৰ 100 ভাগৰ ভিতৰে মই 100 ভাগই দিম গৌৰৱ গগৈ বুলি ক'লে আপোনাৰ মনত কেনেকুৱা গৌৰৱ গগৈ অমায়িক হিচাপে যেটো আচাৰ ব্যৱহাৰ যেটো নেকি ফিলিয়াল পিডি যেটো প্ৰিন্সিপল তেওঁ সুন্দৰভাৱে মানি চলে জ্যেষ্ঠজনক সন্মান কৰে জুবিন গাৰ্গৰ বিষয়ে কি ক'ব বিচাৰে তেওঁ যি কয় হেতুৱে সকলোৱে ভাবে হে আৰু জুবিনৰ কিছুমান মানে সহজাত স্বভাৱ আছে সহজাত স্বভাৱটো মানুহে সহজে এৰিব নোৱাৰে আপোনাক আমাৰ মা দেউতাই কয় যে এটা সময়ত আলফা আমাৰ ঘৰলৈ আহিছিল গাঁৱত আছিল আৰ্মিৰ পৰা বাচি আছিল সেই সময়ত ৰুটি ভাজি যি পাৰিছিলে আলফাক খুৱাইছিলে ঘৰৰ পৰা উলিয়াই দিছিলে তাৰ পিছত 90 দশক আহিল নতুন প্ৰজন্ম আহিল এতিয়া আকৌ আৰু এটা প্ৰজন্ম আহিল যেটো প্ৰজন্ম অকল ফেচবুক বা ইন্টাৰনেটত ব্যস্ত হৈ থাকে ডাঙৰীয়া মই এটা প্ৰশ্ন আপোনাৰ পৰা জানিব বিচাৰিম চমুকে হলো যে আপোনাক নতুন প্ৰজন্মই কেনেকৈ মনত ৰখাটো বিচাৰে আপুনি নাইতো মই মোৰ ফালৰ পৰা মই বিচাৰিব মই মোক কেনেকৈ ৰাখিব এটো মোৰ কামেহে হ'ব মোৰ কামেৰে হ'ব মোৰ নীতি আদৰ্শই হ'ব আৰু মই সংগ্ৰামখন কেনেকৈ মানে লক্ষ্য সাধনৰ দিশত এণ্ডভাৰ কৰিব পাৰো কৰিয়াই লৈ যাব আগুৱাই নি যাব পাৰো তাৰ ওপৰতে মূল্যাংকন কৰি মোক ধৰণে ল'ব সেই কথাটো তেওঁলোকেই ভাবিব তেওঁলোকে চিন্তা কৰিব আৰু মই মোক এই ধৰণে মূল্যাংকন কৰো মইতো সাধাৰণ মানুহ সাধাৰণ পৰিয়ালৰ পৰা আহিছো সাধাৰণভাৱে মই বা সংগঠনত জন্মগ্ৰহণ কৰি সংগঠনত অংশগ্ৰহণ কৰি মোৰ একনিষ্ঠাভাৱে জন্মদিন মানে সংগঠনত ভৰ্তি হোৱাৰ দিনাৰ পৰাই একনিষ্ঠা মই আজি পৰ্যন্ত লাগি আছো আৰু মোৰ প্ৰিন্সিপলটোৱে মোৰ সম্পদ মাগি গৈছে প্ৰিন্সিপল সম্পদ আৰু প্ৰিন্সিপলটো থকালৈকে মই এটা কথা নতুন প্ৰজন্মৰ মনত যিটো নতুন প্ৰজন্মই বুজা প্ৰয়োজন আমি যিটো মানে লক্ষ্যত মানে আগুৱাই গৈছো এটো কোনো ধৰণৰ সপোন নহয় এটা বাস্তৱ সত্য আৰু জিয়া বাস্তৱ আমি ধাৱবান হৈছো আৰু এই জিয়া বাস্তৱৰ সাফল্যমণ্ডিত কৰিবৰ কাৰণে এটো নতুন প্ৰজন্মৰো আমাৰ ওপৰত আস্থা ৰাখিব লাগিব তেখেতসকলৰ অৰিহণা আমাৰ একান্তই প্ৰয়োজন আছে ইয়াতে স্বাধীনতা সংগ্ৰামী আবাল বৃদ্ধও হ'ব পাৰে মানে সাধাৰণ একেবাৰে শিশু মানে যি বুজাৰ ক্ষমতা আছে যে আমাৰ দেশখন লুণ্ঠন হৈছে মানে ধৰক প্ৰাইমেৰী স্কুলৰ পৰা জাগিব পাৰে চেতনা কোনো এইটো বাৰী কথা সেই ধৰণে মূল্যায়ন কৰি কোনে কেনেকে মূল্যায়ন কৰিব বা মূল্যায়নৰ ওপৰতে আসল মানে কথাটো মই মোৰ ফালৰ পৰা মই আহ্বান কৰিব নোৱাৰো নতুন প্ৰজন্মই যদি খেতি নকৰে নতুন প্ৰজন্মই যদি অসমীয়া মাধ্যমৰ বিদ্যালয়ত নপঢ়ে নতুন প্ৰজন্মই যদি অসমীয়া নকয় অসমীয়া নিলিখে অসমীয়া সাজপাৰ পৰিধান নকৰে অসমীয়া খাদ্যাভ্যাস গ্ৰহণ নকৰে তেতিয়াহলে অসম থাকিব নে অসমীয়া ভাষা থাকিব নে আপুনি কেনেকে ভাবে এইটো ভাল কথা এতিয়া আমি ক'ব লাগিব এইটো কোৱাটো ভাষা সংস্কৃতিটো নতুন প্ৰজন্মৰ ওপৰতো হেৰি কৰিছে ইয়াৰ বহুখিনি ভৰসা কৰিছে ভাষা ভৱিষ্যতে আমাৰ ভাষাটো সুৰক্ষিত হ'ব না নহয়
আৰু অকল নতুন প্ৰজন্মৰ কথা নহয়, আজি যিসকল আমাৰ মাতৃকুল আছে, প্ৰতিজন মাতৃয়ে অসমক ভাল পোৱা, থলগিৰি ভাল পোৱা, বিভিন্ন যিসকল ভাষা, বিশেষকৈ থলগিৰিসকলৰ ভাষা, অসমীয়া ভাষাৰ লগতে যিবিলাক সংযোগী ভাষা আছে, সেইবিলাক কেনেকে ৰক্ষা কৰিব পৰা যায়, সেইবিলাকৰ ক্ষেত্ৰত আমি মাতৃকুলকো আহ্বান কৰিব লাগিব। নিজৰ ল'ৰাক কেৱল অকল সাৰেগামা মানে এইবিলাক যিবিলাক ভাৰতীয় সংস্কৃতিৰ যিবিলাক হেৰি আছে, কি কয় দুৰাচাৰ বিলাক আছে, মানে প্ৰতিনিয়ত মানে আমাৰ ফালে মেলি দিয়ে, আমাৰ কণ সিও মন মানসিকভাৱে বেলেগ ধৰণে মানে তাক শোধন কৰি ভাৰতীয়কৰণ কৰিবলৈ বিচাৰে, তাৰ পৰা আঁতৰি আহিবলৈ কিন্তু সময় আহিছে। আৰু সেইকাৰণে মাতৃসকলো বুজি পাব লাগে, মাতৃসকল যদি সচেতন নহয় ল'ৰা ছোৱালী কিন্তু অধপতন যাব। আৰু যিবিলাক দেশ স্বাধীন হৈছে মাতৃকুলে কিন্তু উৎসাহিত যোগাইছে। আজি যিসকল পেলেষ্টাইনে যিসকল হৈছে, পেলেষ্টাইনে কিমান মাতৃয়ে প্ৰাণ আহুতি দিছে, তবু আজি মানে পেলেষ্টাইন যুঁজাৰুসকলক বুজিবলৈ নাযাবি, দেশক ভাল নাপাবি, দেশৰ কাৰণে যুঁজি কি লাভ আছে, এই কথাবিলাক কোৱা নাই। এইবিলাক IAS অফিচাৰ হওক, আমুক হওক, ভাল মানে ইঞ্জিনিয়াৰ ডাক্তৰ হওক, আমাক চব লাগে, ইঞ্জিনিয়াৰ লাগে, ডাক্তৰ লাগে। এই ডাক্তৰো দেশ প্ৰেম থাকিব লাগে, ইঞ্জিনিয়াৰৰ দেশ প্ৰেম থাকিব লাগে, ইঞ্জিনিয়াৰ সকলো ডাক্তৰ সকলো মানৱ প্ৰেম থাকিব লাগে, দেশ প্ৰেম থাকিব লাগে। তেতিয়াহে দেশ প্ৰেম থাকিলে, ডাক্তৰ বিলাকৰ যদি দেশ প্ৰেম থাকে আমাৰ দুখীয়াৰ প্ৰতি, নিজৰ যদি জাতিৰ বা কোনোবা ব্যক্তি ৰোগত পতিত হয়, এটা বিনা পইচা ইহঁতক বা তেখেতসকলক শুশ্ৰূষা দিব পাৰে। এটা ইঞ্জিনিয়াৰ যদি ভাবে মই ইয়াতে কাৰাপশ্যন কৰো, মোৰ অধীনতে এখন ডাঙৰ ব্ৰিজ ব্ৰিজ কনষ্ট্ৰাকশ্যন হৈ আছে, এই ব্ৰিজখন ৰাইজৰ যাতে কোনো ক্ষতি নোহোৱাকে আমি কেনেকৈ ইয়াক মানে শক্তিশালী ব্ৰিজ মানে বনাব পাৰে, তাক আমি ভাল ধৰণে তদাৰক কৰি টকা নাখায় তেনেকুৱা এটা মানসিকতা থাকিব লাগিব। সেইকাৰণে কৈছো সামাজিকভাৱে যদি মানে আমাৰ নীতিগত বা সামাজিক যিটো মূল্যবোধ, সামাজিকভাৱে যে সমাজখন নীতিৰ ওপৰত বেছ কৰি আগুৱাই যায়, তেতিয়াহ'লে সমাজত এই দুৰাচাৰ বিলাক নাথাকিব। আজি সমাজত নথকাৰ কাৰণে হৈছে, আমাৰ মাতৃকুল কৰবাত পিছ পৰি আছে। মাতৃকুল কৰবাত অনুকৰণ কৰোঁতে আমি এতিয়া ভাৰতীয়সকলক দোষাৰোপ কৰি লাভ নাই। আমি যদি মাতৃকুল মানে হেৰি হয়, মাতৃকুল যদি সবল হয়, এইটো আমাৰ অসমৰ আমাৰ মানে ৰীতি নীতি, এইটোক আমি তহঁতি অকলে নিদিবি, আমাৰতো আজি মাতৃকুলে পঠিয়াই দিয়ে, ভূপেন্দ্ৰ নাচ, আমুক নাচ, তামুক নাচ, দিয়ে নাচ, নিজৰটো শক্তিশালী নাচ মানে নিজৰ আমাৰ অসমতে বহুত আছে ন, যিটো শংকৰদেৱে সৃষ্টি কৰা বা বিহুকে পৰি আদি সত্ৰীয়া নৃত্য বহুত কিবা কিবি আমাৰ থলুৱা ভাৱে আছে, বড়ো নৃত্য, ৰাভা নৃত্য, এইবিলাক থলুৱা বিলাকে আমি এটা নতুনত্ব ৰূপ দিব লাগিব। আধুনিকতা থলুৱাৰ মাজতে আধুনিকতা সৃষ্টি কৰি এটা সমন্বয় সৃষ্টি কৰে। ভাৰতীয়সকলৰ তথাকথিত উলংগ নাচ দি মানে আমি একো কৰিব নোৱাৰো, একো আগুৱাই যাব নোৱাৰো। এই কথাবিলাক আমি আমাৰ মাতৃকুলো চিন্তা কৰিব লাগিব। মাতৃকুলে যদি চিন্তা নকৰে, আমি কেইজন মানে অনবৰত চিন্তা কৰি থাকিলে যে অসম এনেকৈ যাব, ৰসাতলে গ'ল, আমাৰ বুদ্ধিজীৱীসকলো ক'ব লাগিব, তেখেতৰ ঘৰ তেখেতৰ পৰিবাৰকো ক'ব লাগিছে এইটো এনেকুৱা, আমি এইটো ল'বা। আমাৰ ঘৰৰ ওচৰত গোটেই বা ছট পূজাটো লৈ আমাৰ পূজা, বিহু টিহু, ছট পূজা কিবা এইবিলাক পূজা প্ৰবণে এগাল মান হলেই আকৌ এটা ছট পূজাটো আমি বন্ধ, আমুকৰ পূজাত আহি নিজৰ দেশত বিহাৰত ছট পূজা থকা আমাৰ ক'বলৈ একো নাই, আমি ইয়াত ইণ্টাৰফেয়াৰ নকৰো। আমাৰ ইয়াত আমি বন্ধ কিয় কৰো? আমাৰ ইয়াতে বন্ধ কিয় লাগিছে? আমাৰ নিজৰ এদিন শ্ৰম দিলে কিমান হেৰুৱাব লগা, শ্ৰম যদি অফ কৰি দিয়া হয় কিমান হেৰুৱাব, এই চেঞ্চটো থাকিব লাগে। আমাৰতো আমাৰ ভাৱে দিয়ক থাকিব, অন্যটো আমি ইয়াতে কেলে ইনভাইটটো কৰো? অন্যটো আমাৰ ইনভাইট কৰিব নালাগে না, আমাৰ হৈ আছে সমস্যাটো এইটো হৈছে। মাতৃকুলে আমাৰ বুজি পোৱা নাই, আমাৰ যিসকল আমাৰ থলগিৰি মাতৃকুলে বুজি পোৱা নাই, এটি য'তে ত'তে মাতৃকুল যদি ঠিক হয় মানে পৰিবাৰ ঠিক হ'ব। মাতৃকুল মানে এতিয়া আমাৰ কৰাপশ্যনৰ কথাটো, মাতৃকুলে যদি ভাল বনাব নোৱাৰে, গিৰিয়েকে বহুত ভাল দিশলৈ নিব পাৰে, মাতৃকুলে কৰাপশ্যন নকৰি। মাতৃকুলৰ কোনো এথিক্স, মাতৃকুলৰ এথিক্স নোহোৱা হৈ গৈছে এতিয়া। আছে সকলোৱে নহয়, কিন্তু 80% নোহোৱা হৈছে না। এথিক্স নাথাকিলে সমাজ কেনেকে, মেৰাজ নাথাকিলে সমাজ কেনেকে হ'ব? সমাজখনে ধ্বংস হোৱাটো কাৰণটো এইটো। সেইকাৰণে মই মাতৃকুলৰ পৰা আহ্বান জনাইছো, অন্তত অকমান হলেও কোনোবা হৃদয় একোণত যে অসমখন পূৰ্বপুৰুষে
কিমান কষ্ট কৰি কিমান বলিদান দি এদিনতে 10,000 অসমীয়া মানে সেনানীক বিসৰ্জন দি মোগলক ৰুধিবলৈ কৈছিলে কিহৰ কাৰণে ৰুধিছিলে কিহৰ কাৰণে ইমান হাজাৰ হাজাৰ বলিদান দি আজি অসম হ'ল এই কথাটো এবাৰ অসমৰ নাম লৈ অসমখনত বসবাস কৰি হাজাৰ হাজাৰ তেখেতসকলৰ যিসকল আমাৰ মাতৃকুল আছে তেখেতসকলৰ পূৰ্বপুৰুষে কিমান অৱদান ৰাখিলে কিহৰ কাৰণে অসমৰ নাম লৈ অসমৰ ভাষা সংস্কৃতি ৰক্ষা কৰিবৰ কাৰণে অসমৰ ভূখণ্ডটো ৰক্ষা কৰিবৰ কাৰণে এই ভাৱটো অকমান হলেও ৰাখিব লাগে এইটো কয় দেশ প্ৰেম এই দেশ প্ৰেমটো থাকিলে এই দেশ প্ৰেমটো আমাৰ নতুন প্ৰজন্মই শিকিলে এই আমাক কোনো শক্তিয়ে পৰাভূত কৰিব নোৱাৰে নিজৰ ভৰিত থিয় দিয়া যি মানসিকতা এই মানসিকতাৰ গঢ় লৈ উঠিব আৰু এটা মই আহ্বান কৰিছো মাতৃকুলক এইটোৱে আহ্বান নিজৰ পুত্ৰ সন্তানে যে কি কৰিব কি নকৰিব এই জন্মৰ পৰা নিজৰ এটা ভাগ্য লৈ আহে তাক কেৱল মাত্ৰ অনুপ্ৰেৰণাহে যোগাব লাগে যে মাক দেউতাকে ভাবে যে মোৰ ল'ৰা আমুক হ'ব মোৰ ল'ৰা ডাক্তৰ হ'ব ইঞ্জিনিয়াৰ সকলোৱে ইঞ্জিনিয়াৰ ডাক্তৰ হ'ব নোৱাৰে সিহঁতৰ এটা স্কুললৈ পঢ়ালে যাব যেতিয়া সিহঁতৰ মানে কোনটো তাৰ মেধাবৃত্তিটো বেছি কোনটো দিশত বেছি মেৰিট আছে সেই মেৰিটটোৰ ওপৰতে নিৰ্ধাৰিত কৰিহে ল'ৰা ছোৱালীক পঢ়াব লাগে নহলে ল'ৰা ছোৱালীক আমুক ইঞ্জিনিয়াৰ বনাম বুলি কৈ গালি সপনি পাৰি তাৰপিছত সেই ল'ৰাই গালি সপনি সহ্য কৰি ড্ৰাগছৰ মানে নিচাজাতীয় সেৱন কৰিব সেই পথত গুচি যাব অবাতে গুচি গ'ল মানুহ নহল মাছো নহল মাংস নোহোৱাৰ তেনেকুৱা এটা পৰিস্থিতি আজি সমাজত সৃষ্টি হৈছে এইকাৰণে আমি শ্ৰমক আমাৰ অসমৰ থলগিৰি মানুহ শ্ৰমক কেতিয়াও অৱজ্ঞা কৰিব নাই সৰু ডাঙৰ শ্ৰমক কেতিয়াও শ্ৰমেই এইটো মোৰ ল'ৰাই আমুক কাম কৰিছে মোৰ ল'ৰাই আমুক কাম কৰিছে মোৰ ল'ৰাই খেতিয়ক হৈছে মোৰ ল'ৰাই আমুক কৰিছে মোৰ ল'ৰাই যোগালী কৰিছে এইবিলাক যাতে নেভাবে আৰু এইবিলাক যদি ভাবে অসম কেতিয়াও উন্নতিৰ পথত আগবাঢ়িব নোৱাৰে সেইকাৰণে আমাৰ এডুকেশ্যন যিসকলে আমাৰ শিক্ষা বিভাগটো চাই তেখেতসকলেও এটা আহ্বান জনাইছো তেখেতসকলে এইটো চোৱা প্ৰয়োজন আছে আমাৰ যিটো শ্ৰম শক্তিটো কেনেকৈ আমি ব্যৱহাৰ কৰিব পাৰো ইয়াৰ লগতে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক কাৰিকৰী শিক্ষাৰ লগতে কাৰিকৰী মানে কি কয় জ্ঞান বিলাক কেনেকৈ দি স্বনিৰ্ভৰশীল কৰিব পৰা যায় তেতিয়াহে অসম স্বয়ং সম্পূৰ্ণ হ'ব খেতিয়ক কৰিবলৈ খেতিয়কসকলক উৎসাহিত কৰিব লাগে চেলুন বা যি কয় চেলুন খুলিবলৈ উৎসাহিত কৰিব লাগে জাত পাতৰ কথা আহিব নালাগে কামত জাত পাত আহিব নালাগে তাতে জাত পাত যদি ভাবে আমি শ্ৰম বিভাজন কৰিবলৈ বিচাৰো তেতিয়াহ'লে কিন্তু দেশ অসমীয়া জাতি কেতিয়াও নাথাকে সময় আহি গৈছে শ্ৰম বিভাজন নহয় যেনেকে দিনটো কাম শ্ৰম নেকি যিবিলাক কাম মানে ন্যায় বিধি বহিৰ্ভূত নহয় ন্যায়সংগত কাম আইনৰ চকুত কোনো অপৰাধ নহয় সব কামে কৰিবৰ কাৰণে অসমৰ যুৱক যুৱতী উৎসাহিত যোগাব লাগিব তেতিয়াহে অসমখন অৰ্থনৈতিকভাৱে উন্নতি হ'ব সকলোৱে কৰ্মমুখী হ'ব কাকো অৱজ্ঞা কৰিব নালাগে আৰু সবচে ডাঙৰ এটা আপোনাৰ যোগেদি মই অসমৰ জনগণক আহ্বান জনাইছো আমাৰ চতু বৰ্ণ যাতে প্ৰেক্টিচ নকৰে চতু বৰ্ণ প্ৰেক্টিচ নকৰে আমি সকলোৱে অসমৰ থলগিৰি মানুহ আমাৰ মানে ৰক্ত মাংস একেই আমাৰ তেজ আৰু মাংস একেই মানে চতু বৰ্ণ যিকোনো এটা বৰ্ণ তেজ একেই তেজ ইটো যদি আমি মানে মিলাও একেই তেজেই হ'ব কৰবাই এ বা এ ইটো এ বা বি হ'ব এনেকুৱাই হ'ব এইবিলাক আমি এৰিবলৈ হ'ল আৰু আমি সকলো বিষয় সায়েন্সৰ ওপৰত বেছি অগ্ৰাধিকাৰ দিয়া সময় আহি পৰিছে নহলে কিন্তু অসমৰ যুৱচামৰ অধ্যপতনে যাব সেইকাৰণে বিনম্ৰভাৱে অসমৰ জনগণক মই আহ্বান কৰিছো আমাৰ যিটো শ্ৰম ব্যৱস্থা শ্ৰমত কোনো ধৰণৰ বিভাজন আহিব নোৱাৰে আৰু শ্ৰমত যেতিয়া বিভাজন নাহিব আৰু সকলো কামতে আমাৰ মাতৃকুলে আৰু যি পৰিয়াল বিলাকে ল'ৰা ছোৱালী উৎসাহিত কৰিবৰ কাৰণে নিজৰ ভৰিত থিয় দিবৰ কাৰণে অকল ডাক্তৰ ইঞ্জিনিয়াৰ সকলোৱে সেইটো কাম্য হ'ব নালাগে যদি পাৰে ভাল মেৰিট আছে পঢ়ক তাক ক'ব লাগে যে সঁচা মানুহৰ পৰা প্ৰতাৰণা কৰা ধনেৰে মানুহ কেতিয়াও সুখী হ'ব নোৱাৰে
আজি চকুৰ আগতে পৃথিৱীত ঘটি আছে তেনেকুৱা মানুহ কেতিয়া আজি অসমত বা ভাৰতত ন্যায় নোহোৱাৰ কাৰণেতো আজি এই দপদপনি হৈছে কাইলৈতো ভাৰতে বাউন হ'ব অসমতো বাউন হ'ব ভাৰতে সকলো এইটো মানে ন্যায় ভিত্তিত যে এখন ৰাষ্ট্ৰ চলাব লাগিব এইটো বাউন হ'ব আজি যিসকলে কলংকিত হৈছে সেইসকলো যে ৰাইজে ইহঁতৰ ৰাইজৰ কোৰ্টলৈ আহিব এই কথাটো আপোনালোকে জানি থওক আজি মানুহ পৰিৱৰ্তন হ'ব আৰু পৃথিৱীৰ লগতে অসমৰ মানুহ ভালৰ দিশত পৰিৱৰ্তন হ'ব বিশেষকৈ প্ৰতিটো পৰিয়ালে পৰিৱৰ্তনৰ দিশত আগবাঢ়ি আহক তেতিয়াহে আমাৰ অসমখন সকলো দিশতে শিক্ষা দিশতে হওক কাৰিকৰী দিশতে হওক মানে কৃষি দিশতে হওক বা শিল্প দিশতে হওক সকলো দিশতে আমি আগবাঢ়ি আৰু আমাৰ এই আগুৱানীত এটা ইনোভেশ্যন হ'ব লাগে ইনোভেশ্যন সকলোৱে মিলি সন্মিলিতভাৱে ইনোভেশ্যন এটা শক্তি সৃষ্টি কৰি আমি এই আমূল পৰিৱৰ্তনৰ দিশত আগবাঢ়ি যাব লাগিব এইটোৱে আমাৰ একমাত্ৰ মই জনগণৰ কাৰণে কৈছো আৰু জনগণে হয়তো কথাবিলাক হৃদয়ঙ্গম কৰিব পাৰিছে বুলি মই ভাবিছো ডাঙৰীয়া 3 ঘণ্টা কথা পাতিলো কেতিয়া সময় পাৰ হৈ গ'ল গমে পোৱা নাই আৰু ইমান বেছি ভাল লাগিছে মোৰ কথা পাতি আপোনাৰ লগত মই সেই 22 বছৰীয়া ল'ৰাজন ফুটবল খেলা ল'ৰাজন সুঠাম যুৱকজন দেশ মাতৃৰ বাহিৰে অসম মাতৃৰ বাহিৰে বেলেগ একো প্ৰেম কেতিয়াও নহল নেকি মানে মানুহৰ কিছুমান প্ৰেমৰ ভাগ কিছুমান আছে নিশ্চয় প্ৰেমৰ ভাগ আছে যিবিলাক ইনলেণ্ড লাভ অফ বিউটি ইনাইট লাভ অফ বিউটি ইয়াত কিন্তু ইয়াৰ মিনিংটো বহুত আছে আমি সংগঠন নীতি আদৰ্শটো আমি ইমান গভীৰভাৱে ভাল পাওঁ হয়তো পকাইছো ইয়াতে কোনো জনগণৰ মানে এটা মানে দ্বৈত চৰিত্ৰ দেখাবলৈ যোৱা নাই মই যিটো হৃদয়ত যিটো আছে হৃদয়ত যিটো আছে মোৰ যিটো সহজাত যিটো ভাল পোৱাটো একমাত্ৰ মই সংগঠনৰ ভাল পাওঁ সংগঠনটো মোৰ 1 নম্বৰ মই সংগঠন আই লাভ মাই অৰ্গেনাইজেশ্যন লাভ মানে ইয়াৰ সংগঠনটোৰ লগত দেশ জড়িত আছে এই দেশ আৰু সংগঠন একেটাই হয় নহয় দেশৰ কাৰণে মাতৃৰ কাৰণে যিটো আছে একমাত্ৰ মোৰ প্ৰথম এইটোতো থাকিব তাৰ দ্বিতীয়তে যিবিলাক থাকে এইবিলাক ছেকেণ্ডাৰী বুলি মই এতিয়া পৰিবাৰ বিপ্লৱত যদি মানে নিজৰ পৰিবাৰৰ 100% দিম বুলি ভাবো বা যিটো সাধাৰণ মানুহে যি পৰিজন লৈ বাস কৰাৰ যিটো মানসিকতা গৃহ বাস কৰাটো হয় নহয় বাৰু পৰিজন লৈ একেলগে থাকি ল'ৰা ছোৱালীৰ লগতে দুখ প্ৰতিনিয়ততে কথা পাতি থকা বিতৰণ কৰা এইটো আমাৰ অৱকাশ নাই বিপ্লৱত আমি যদি 100% দিবলৈ হয় আমাৰ এইটো ছেকেণ্ডাৰী হ'ব মই মানে গুড ফাদাৰ নহ'ব পাৰো এক্স্যাক্টলি আপুনি উইকিপিডিয়া যেটো আছে ডাঙৰীয়া উইকিপিডিয়াত সাৰ্চ কৰিলে আপোনাৰ এটা কোড ওলাই তাত মোৰ পুত্ৰ মোৰ দেশতকৈ মোৰ আইতকৈ ডাঙৰ নহয় বুলি আপুনি ক'বাত কৈ থৈছে এটা ইন্টাৰভিউত তাত এটা কোড আছে এইটো মই কেম্পৰ পৰাই দিছিলো নিশ্চয় যেটো অৰবিন্দ ৰাজখোৱাৰ গ্ৰুপে যে মানে উত্তৰ-পূৰ্বাঞ্চলত জড়িত হৈ আছিলে যে হেতু সেই বিষয়টো বাংলাদেশৰ এটা মানে বিশেষকৈ ডিবি মানে ডিপাৰ্টমেণ্টক জনাই দিছিলে মোৰ অভিযানক তাৰ ভিত্তিত তাত ধৰি লৈ গৈছিলে ধৰাৰ পিছত আমি গম ক'লে নিজে চিনাকি দিলে মই সংগঠনৰ সদস্য নহয় মই তেখেতৰ পুত্ৰহে যিজন ডিবি মুৰব্বী আছিলে আপোনাৰ ল'ৰাৰ মই বন্ধু হয় একেলগতে পঢ়ো এ লেভেলত একেলগে মোৰ ক্লাছমেট এতিয়া ডিবিজনে যিজন হেড তেখেতে খুব নম্ৰভাৱে কৈ এটা কথা কৈছে চা তোমালোকৰ মানুহে প্ৰতাৰণা কৰিছে তোমালোকৰ মানুহে এই প্ৰতাৰণা কৰি তুমি যে নিৰপৰাধী তুমি যে ষ্টুডেণ্ট তোমাৰ কোনো মানে দুখ নাই তুমি তো সংগঠনত জইন কৰা সদস্য নহয় কিন্তু ভুলৰ বশতে তোমালোকৰ মানুহে তুমি যে সংগঠনৰ সদস্য বুলি কোৱাৰ কাৰণে আমি আনিছো তোমাক এটা পৰিয়াল তাৰ কাৰণে মই বৰ দুখিত আৰু এটা তেখেতে মানে কৈ পঠিয়াইছে মোৰ মানে সন্তানক কৈ পঠাইছে তোমাৰ দেউতাক কবা তোমাৰ দেউতাক আমিও চিনি পাওঁ ভালকৈ আমি সন্মান কৰো কবা তোমালোকৰ মানুহে এই প্ৰতাৰণা কৰি এখন নাটক ৰচনা কৰি আৰু তোমাক গতাই দিছে তোমাক গতাই দিয়াৰ কাৰণে দুখ পাওঁ তোমাৰ দেউতাক ভুল বুজিবলৈ নকবা আৰু গোটেই কৈ দিবা তোমাৰ দেউতাক যে এইখিনি
তোমালোকৰ মানুহে কৰিছে আৰু এইখিনি সিহঁত প্ৰকৃত বিপ্লৱী নহয় সিহঁতি প্ৰকৃত মুক্তিযোদ্ধা নহয় হৈছে ক্ষমতা লোভী আৰু ভয়াতু এইটো কাৰণে এইটো কৰি তুমি যোৱা ঘৰত থৈ গৈছে তাৰ পিছতে মই জনাৰ পিছত মই তাৰ আগতে কিন্তু এই বাইকটো দিছো আগতে মই এটা কৈছো যে মোৰ পুত্ৰটো মোৰ পৰিবাৰ বা পুত্ৰটো মোৰ সংগঠনৰ মই কেতিয়াও পুষ্ট কৰিব নোৱাৰো সিহঁতৰ জীৱন বিপদাপন্ন হলেও মই কিন্তু মই নিজৰ নীতি ত্যাগ কৰিব নোৱাৰো মই আগতে ঘোষণা এতিয়াও একে অৱস্থাতে আছো কিন্তু সেই কথাটো হয়তো কোনোবা মানুহে বিবেচনা ল'ব পাৰে বিবেচনা ইয়াতো প্ৰতিটো শব্দতে মানে প্ৰতিটো বাক্যতে মানুহৰ ভুল ধৰাটো আৰু এক্সপাৰ্ট হয় নে বাৰু যুক্তি তৰ্ক থাকিবই এইটো মোৰ এই আজি যিটো কথা পাতিছে এইটো শুনাৰ পিছতো হয়তো বহুতে কিবা কিবি কোৱাৰ কাৰণেতো মই চিন্তা কৰা নাই কাৰণ সমালোচনা আহিব আমিতো সমালোচনাৰ দ্বাৰাইতো আজি আসনত আছো সমালোচনাত উফৰাইতো আজি আসনত বহিছো আমাৰ সতীৰ্থসকলৰ সহযোগিতা এইটোতো মই সগৌৰৱে ক'ব পাৰো কথা নিশ্চয় ডাঙৰীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই 15 দিনৰ বাবে আপোনাক অসমলৈ মাতিছে আপুনি আহিবনে কেতিয়াবা আমি আশা কৰিব পাৰোঁনে আপুনি আহি অসমৰ যেনেকৈ বাকীসকল আলোচনাপন্থী নেতাই ইলেকশ্যন খেলিছে ৰাজনীতিত যোগদান কৰিছে আপুনি কেতিয়াবা আহিবনে ঘূৰি নে আপুনি তাতেই থাকিব মোৰ নীতি পৰেশ অসমৰ নীতি পৰেশ অসমৰ লগত থাকিব কোনোবাই কিবা এটা কৈছে তাক মই অনুকৰণ কৰা মোৰ লৰালি কালতে নাই মই অনুকৰণ নকৰো মই যিটো ভাবিছো আৰু মই যিটো সিদ্ধান্ত লৈছো মই যিটো সিদ্ধান্তত আছো তো অন্তৰকৰণে মই তেজৰ ৰন্ধৰণতে মোৰ পালন কৰা যিটো মোৰ দৃঢ়তা এইটো এতিয়াও আছে ভৱিষ্যতেও থাকিব আৰু যিটো নেকি আমি কৈছো যেতিয়ালৈকে আমাৰ লক্ষ্যত উপনীত নোহোৱাৰ আগতে আমি এনেকুৱা কাম নকৰো যিটো কাম কৰিলে জাতিটোৰ অধঃপতন হ'ব নীতি আদৰ্শক জলাঞ্জলি দিয়া হ'ব আৰু অসমৰ মানুহে কুকুৰে নুখুৰা দি যিটো সমালোচনা কৰিব সেইটো সমালোচনাই হয়তো নিজেই এটা আত্মহননৰ পথত আত্মহননৰ পথলৈ ঠেলি দিব তেনেকুৱা কাম মই কেতিয়াও কৰিব নোৱাৰো নিশ্চয় মই সেইকাৰণে কৈছো মই অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া যিটো কৰিলে কিয় কৰিলে মানুহটো চব মানুহে একে মতে বা একেবাৰে আৰম্ভণিৰ পৰাই শেষলৈকে এৰামেন হৈ থাকিব নোৱাৰিবও পাৰে সমাজত থাকে ভালো থাকে বেয়াও থাকে মানে এইটো হৈছে এটা মাৰাথান দৌৰৰ নিচিনা মাৰাথান দৌৰ দীৰ্ঘ দূৰত্বৰে এটা হয় নহয় কম্পিটিশ্যনৰ নিচিনা এইটো কোনোবা থাকিব পাৰে কিন্তু থাকিব পৰা নাই সেইটো কাৰণে মই তেখেতসকলক দুখাৰো দিব যিটো সমাজত এইবিলাক থাকে তেখেতসকলো এটা অংগ আৰু যিটো মই নিজকে গ্ৰান্তি দিব পাৰো নিজৰ স্থিতি অটল আছো যেনেকুৱা ধুমুহা নহওক লাগে মোৰ ওপৰেদি বহু ধুমুহা পাৰ হৈ গৈছে আৰু সেইটো কাৰণে সেই ধুমুহাৰ মাজতো বা অন্ধকাৰৰ মাজতো মই মানে পোহৰৰ সন্ধান সংগঠনৰ কাৰণে মই নিজেই আগবাঢ়ি গৈছো তাতে মোৰ পিছে আৰু বহু যিসকল মোৰ দৰে একেই সমপৰ্যায়ৰ মানে খুব সাহসী দৃঢ়মনা কোনো পধ্যে নিজৰ নীতি আদৰ্শক বিসৰ্জন নিদিয়ে আজিও আছে যুগে যুগে চলি আছে জীৱন দি আছে কেইবাটা দশকত কণ্টিনিউ আছে আজিওতো দি আছে আজি এই বছৰতে 2-3জন দিছে নাই বাৰু আহি আছে সেইটো কাৰণে আমি ইয়াত বিচলিত হোৱাৰ প্ৰয়োজন নাই আমি বিচলিত নহওঁ আহি আছো মোৰ পিছতো তেনেকুৱা ডেডিকেটেড থাকিব নেতা যেতিয়ালৈকে আমি আমাৰ লক্ষ্যত উপনীত নহওঁ তেনেকুৱা নেতা জন্ম হৈয়ে থাকিব আমাৰ মোৰটো যিটো হেমন্তই যিটো গৈছে সেইটোত আপুনি যাব জানিবই লাগে মই আগে কৈ গৈছো আৰু দুনাই কোৱাৰ ইচ্ছা প্ৰকাশ হোৱা নাই মানে কি কাৰণে মাতিছে কিন্তু তাৰ দুৰ্বলতা এই কথাটো 15 দিনৰ মই আৰু আপুনিও কিন্তু কৈ থৈছে যদি আলোচনা হয় ভাৰতৰ বাহিৰত হ'ব বেলেগ দেশত হ'ব আলোচনাৰ বিষয় সাৰ্বভৌমত্ব তাত থাকিব লাগিব স্বাধীন অসমৰ কথা তাত থাকিব লাগিব আৰু লগতে ৰাষ্ট্ৰদূত থাকিব লাগিব তিনিটা আপুনি যেটো যুক্তি দি থৈছে হয় আৰু উপৰি আৰু এটা কথা কৈছো ইহঁতে মানে মই কেইবাটাও চেনেলত কৈ আছো
ইহঁতে যদি মানে আলোচনা কৰিব বিচাৰে ষ্টেণ্ডাৰ্ড আলোচনা হ'ব লাগিব ষ্টেণ্ডাৰ্ড আলোচনা মানে কি এতিয়া যিসকল অৰবিন্দ ৰাজখোৱা বা তথাকথিত যিসকলে বড়োসকলেও কৰিছে কাৰ্বিসকলেও কৰিছে আলোচনাৰ মানে কোনো সদুত্তৰ নোপোৱাকৈ যিটো ডেডিংশ্যন কেম্প এটা জেগাত মানে আবদ্ধ কৰি ৰাখি মেণ্টেলি প্ৰেছাৰ দি থাকিব দাদাসকলক যদি এইটো নকৰে এইটো হ'ব তহঁতিটো আৰু ভৱিষ্যত ঘূৰি যাব নোৱাৰে বা যোৱাৰ পথটো নিদিব না তেনেকুৱা ধৰণৰ যদি আলোচনা পাতনি মেলিবলৈ বিচাৰে যে মানে বিনা মানে কি কয় এইটো সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত আলোচনা নকৰা তেনেকুৱা আলোচনা যদি সাৰ্বভৌম স্বাধীন অসমৰ প্ৰশ্নটো বা ইছ্যুটো বাদ দি আলোচনা কৰিবলৈ বিচাৰে পেকেজিং ওচৰত বিভিন্ন বিষয়ৰ ওপৰত যে আলোচনা কৰিবলৈ বিচাৰে তেনেকুৱা আলোচনাত আমি নেযাওঁ আৰু এটা কৈছো যে আমি দিল্লীত যোৱা প্ৰয়োজন নাই দিল্লীৰ প্ৰতিনিধি অসমলৈ আহক যদি সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত আলোচনা কৰে আমি আমাৰ প্ৰতিনিধি দল আছে পিচিজি আছিলে পিচিজি সমতুল্য থাকিব আমাৰ 2 হাজাৰ থাকিব আমি গুৱাহাটীত থাকো আমি কেলে অসমৰ ইমান হাজাৰ হাজাৰ টকা খৰচ কৰি দিল্লীলৈ যোৱা কৰিম সিহঁতি হয়তো টকা আছে ফ্লাইট আছে আহক দিল্লীলৈ আমি অসমত কৰিম আমি অসমত মানে বেছি আমি মানে কি কয় চিকিউৰ ফিল কৰিম যে আমাৰ অসমৰ একো মই যোৱাৰ প্ৰশ্ন নাহে মই যোৱাৰ প্ৰশ্ন মানে মই যেতিয়া দেখিম ইহঁতে সঁচাকৈ সিহঁতি আন্তৰিকতা আহিছে বা একদম ফাইনেন্সিয়েল কৰিব আছে এইটো আজি স্বাক্ষৰ কৰিবলৈ আছে এতিয়া এইটো বেলেগ কথা সিহঁতে একদম মানি লৈছে পুৰা মানি লৈছে আমাৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে বিভিন্ন বস্তু শ্বেয়াৰ কৰিবৰ কাৰণে মানি লৈছে তেতিয়া আমি কৰিম এইটোতে ষ্টেণ্ডাৰ্ড এইটো ষ্টেণ্ডাৰ্ড ডিছকাশ্যন মানে এইটো হেৰিটো মানে কনফ্লিক্ট ৰিজলিউশ্যন টক্স বিটুইন দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড আলফা এইটো এনেকুৱা আমি দিছো প্ৰপ'জেল এইটো আহক আপোনালোকে এইটোলৈকে দিছো আমি কিন্তু আমাক যে কৌশলগতভাৱে বহুৱাই লৈ মানসিক প্ৰেছাৰ বনাই চাৰ্কেছৰ সিহঁতি চাৰ্কেছৰ ৰিং লিডাৰ হ'ব আমাক চাৰ্কেছৰ জীৱ জন্তু বনাব এইটোতো নহ'ব এইটোতো আমি কেতিয়া কৰিব নোৱাৰো না এইটো কেতিয়া সম্ভৱ নহয় আমাৰ তেতিয়াহ'লে সদায় আলফাৰ এই বিষয়টো চৰ্চা হৈয়ে থাকিব আৰু এটা কাৰণ হৈ থাকিব বিষয়ে হৈ থাকিব নিশ্চয় সদায় কেলেও এদিন দিব লাগিব মানুহে এই স্বাধীনতা সংগ্ৰাম বিলাক যেতিয়া চলে মানে যাৰ যি সম্পূৰ্ণ বিষয়টো বুজি নাপায় আৰু গোটেই পৃথিৱীৰ যিমান বিলাক দেশ স্বাধীন হৈছে প্ৰথম স্বাধীন দেশ কেইখন আছে আমি যদি এই ব্ৰিটিছৰ কলনী সময়ত 16খন না 17খনে আছিলে না 16খন না 17খন স্বাধীন দেশ আছে পৃথিৱী গোটেই পৰাধীনে হৈ আছে তাৰপিছতে সেই তাৰ পৰা আহি আজি 200 কিমানখন হ'ল নে নাই কোনোবাই মানে বিনা যুদ্ধে স্বাধীন পাইছে কিছুমানে আকৌ স্বাধীন কৰি যুদ্ধ পাইছে কিছুমানে আকৌ ইউএনৰ চেপ্টাৰৰ যোগেদি যিবিলাক ক্লজ আছে তাৰ যোগেদি পাইছে মেক্সিমাম হৈছে যুদ্ধ বিগ্ৰহ ছেকেণ্ড ৱৰ্ল্ডৰ সময়ত প্ৰায় 100খন স্বাধীন হৈছে কিহৰ কাৰণে কোনোবাই মিত্ৰ গোষ্ঠীৰ লগত মানে সহযোগিতা কৰিছিলে কোনোবাই তাৰ বিপক্ষে আছিলে চবেইতো পালে নাই চীনে পালে তাৰপিছত ভিয়েটনাম আহিলে ইউৰোপতো গোটেই হ'ল আফ্ৰিকান দেশত আহি আফ্ৰিকা পালে আহিলে মানে লেটিন আমেৰিকাত আহিলে নাই স্বাধীনে হ'ল তাৰ পিছতে কমাণ্ডাৰ হৈ আছে হৈছে নাই ৰাছিয়াৰ পিছতে আকৌ ৰাছিয়াত কিমান হ'ল স্বাধীন ফেডাৰেল চিষ্টেমত আছিলে যাৰ হেৰিয়ৰ দিনত লেনিনৰ দিনত তাৰপিছতো হ'ল চেকোস্লোভিয়া হ'ল কিমান হ'ল যুদ্ধ বিষয়ৰ যোগেদি হ'ল মালয়েছিয়াত কোনো ভেলভেট ডিভোৰ্চ নিচিনা হ'ল যে কোনো যুদ্ধ নকৰাকে এটা সহমতত তহঁতিও সমৃদ্ধ স্বাধীন আমিও সমৃদ্ধ মালয়েছিয়া ভালকে আছে ছিংগাপুৰ আছে না 65 একদম যুক্তি মানে আপোনাৰ সকলো যুক্তিয়ে আছে মাত্ৰ বাকিখিনি ৰাইজে জানে আপুনি জানে চৰকাৰে জানে আপুনি নিজৰ স্থিতিত অটল আছে আপুনি নিজৰ সংগ্ৰাম চলাই গৈ আছে আপোনাৰ আপোনালোকে এই কথাখিনি যদি বুজে স্কটলেণ্ডে ধৰক এতিয়া কেলে বিচাৰিছে স্বাধীনতা স্কটলেণ্ডৰ কি নাই স্বাধীনতা বিচাৰিছে আইৰিছসকলে কিয় স্বাধীনতা বিচাৰিছে কেটালেনিয়াসকলে কিয় বিচাৰিছে সিহঁতে কি পায় এইটো স্বাধীনতা পোৱাটো এইটো বাস্তৱ সন্মত বিজ্ঞানসন্মত স্বাধীনতা স্বাধীন জাতিয়ে ইউএন চেপ্টাৰতে আছে আৰ্টিকেল বিলাকত আছে নাই এইটো পাবা এতিয়া ইহঁতে এইটো যদি ঠিক শাসন ব্যৱস্থাটো কিমান দিন বৰ্তাই ৰাখিব ইহঁতিটো সংবিধানো ভাইলেট কৰিছে
কৰিছে না ফেডাৰেল চিষ্টেম হ'ব লাগিব ফেডাৰেল চিষ্টেম কৰা নাই সিহঁতি এতিয়া যেনিবা এইবাৰ অলপ মাৰটো পায় যে সিহঁতি ওৱান ডেথ বা ওৱান নেশ্যন সেইটো আঁতৰিব নোৱাৰে এইটো অহংকাৰ যে কংগ্ৰেছৰ দিনতো তেনেকুৱা কৰে কংগ্ৰেছেও পাইলে কংগ্ৰেছৰ সুবিধাটো দিয়া হৈছিলে কংগ্ৰেছে ডিফাং কৰিলে কংগ্ৰেছত আমি সুন্দৰকে পিছি হৈ গৈছিলে স্বাধীনতাৰ কথা পাতিম বুলি কৈছিলে মনমোহন সিঙে তাৰপিছতে ইণ্টেলিজেন্টে কৰিলে নহয় এইটো নহয় তেতিয়া সেইটো নহয় আমিতো পাতনি মেলিছিলো এইটো আৰু যিটো কথা আলোচনা কৰিছিলে এটা প্ৰকৃত ৰাজনীতি সমাধান বিচাৰি আমি কৈছো এইটো সকল পেকেজিঙৰ ওপৰত আমি ৰাজনীতি সমাধান বিচৰা নাই এইটো এতিয়া আলোচনা যি কৰি গ'ল অৰবিন্দ ৰাজনীতিটো এটা সকল আলোচনা এটা ইকনমি পেকেজ হ'ব সেইকাৰণে মানুহে একচেপ্টো কৰা নাই মালা পিন্ধাইছে মালা কি কাৰণে মালা মানুহৰ চিৰকালে সিহঁতি ধিক্কাৰ নিজৰ কোনো এটি পলিটিকেলি সিহঁতি ব্লাউণ্ডাৰ হৈ পলিটিকেলি সিহঁতি ডিফিট হৈছে নিজে স্বীকাৰ কৰিছে ডিফিট হৈছো কিহৰ কাৰণে ডেডিকেশ্যনটো হেৰাই গ'ল সিহঁতৰ বিভিন্ন ধৰণৰ পতিত হ'ব পাৰে পৰিয়ালৰ কাৰণে পতিত হ'ব পাৰে এইবিলাক হ'ব পাৰে মানুহটো কিন্তু মই সেইকাৰণে বাৰে বাৰে কৈছো মই নিজৰ ব্যক্তিগতভাৱে মই জনগণক হাজাৰবাৰ কম যিমান ধুমুহা হওক নীতিৰ পৰা মই বিচলিত নহওঁ যিমানেই মোক প্ৰলোভন সৃষ্টি নকৰক লাগে যিমানে যি নেতা অসমৰ মুখ্যমন্ত্ৰীয়ে যিমান পটাভালীৰ হওক নাই তেখেতে যদি মোক প্ৰলোভন দি আলোচনা বিচাৰিম বুলি ভাবিছে এইটো এটা ভুল কৰা হ'ব তেখেতৰ কাৰণে তেখেতে হয়তো মোকতো বহু দিনৰ পৰা জানে মোকতো বহু দিনৰ পৰা যে সংগঠন মানে আৰম্ভণি আলফা থকা দিনৰ পৰা চিনি পায় আমাৰ মানে অভাৰকাণ্ডৰ হেৰি আছিলে নিজেও কৈছে অভাৰকাণ্ডৰ আছিলে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনালোকৰ আলফাৰ হেৰিয়াত আছিলে কোনো বাকী নাই আৰু আমাৰ কাৰণে এবাৰ জেললৈ গৈছিলে আমাৰ কাৰণে জেললৈ এতিয়াতো সেইবিলাক কোনোতো না বুলি কয় না আজি ছাত্ৰ সন্থা যিবিলাক নেতা পৰৱৰ্তী মিনিষ্টাৰ হৈছে MLA হৈছে চবেই আমাৰ সান্নিধ্যত আছে আমাৰ সান্নিধ্যত আমি ভঙা পতা কৰিছিলো বহু শিল্পীও আছিলে বিপিন চাওডাঙে নিজে কয় কৃষ্ণমণি চুতীয়াৰ পৰা আৰম্ভ কৰি বহুত সেইটো আমাৰ যিটো পৰিৱেশ আছিলে সেই পৰিৱেশটো ভাঙিবৰ সেই পৰিৱেশটোতো মানুহে বুজি পায় সেইটো কিয় ভাঙিলে কথাটো আপুনিও জানিব লাগে জনগণো সেই সময়ত অসমৰ চুকে কোণে আলফা তেতিয়া অসম মানে ভাৰতবৰ্ষ শংকিত হৈ গৈছে যে অসম এবাৰ আঁতৰি গুচি যাব সিহঁতৰ কিন্তু এটা কথা এই যে আমাক ডিফাং কৰিব আমাক দুৰ্বল কৰিবৰ কাৰণে সিহঁতে লাখ সিহঁতৰ ইণ্টেলেকচুৱেল আছিলে বাৰু এতিয়াও লাখ ইণ্টেলেকচুৱেল সিহঁতে প্ৰতিনিয়ত আলফাৰ ওপৰত ৰিচাৰ্চ কৰিব ইয়াক কেনেকে ডিফাং কৰিব পৰা যায় কেনেকৈ মানে ইয়াতে নেশ্যনেলিজিমটো সম্পূৰ্ণ আৰু যাতে কংক্ৰিট নহয় যদি সম্পূৰ্ণ কংক্ৰিট হয় নেশ্যনেলিজিম তেতিয়াহ'লে কিন্তু আলফা স্বাধীন হৈ যাব তেতিয়া কি কৰিলে এই আমাৰ যিটো নেশ্যনেলিজিমটো ক্ৰেক ডাউন কৰিবৰ কাৰণে নেৰো নেশ্যনেলিজিমটো সৃষ্টি কৰিলে কি কৰিলে জনগোষ্ঠীয় মানে সংগঠন সৃষ্টি কৰিলে আমকা সৃষ্টি কৰিলে টাই আহোম সৃষ্টি কৰিলে BLT সৃষ্টি কৰিলে TMT সৃষ্টি কৰিলে মিচিঙৰ সৃষ্টি কৰিলে আৰু অন্যান্য ৰাভা চিকিউৰিটি ফ'ৰ্চ সৃষ্টি কৰিলে আমাৰ গোটেই এইটো আমাৰ যিটো চব ইউনাইটেড লিবাৰেশ্যন ফ্ৰণ্টৰ পৰা সকলো জাতি জনগোষ্ঠীক লৈ আমি আমাৰ সংগঠনটো নেতৃত্ব দিছিলো এইটো ডিফাং কৰাৰ লগে লগে আমি গোৱালপাৰাত ৰাভা চিকিউৰিটি ফ'ৰ্চৰ পৰা সন্মুখীন হ'ব পৰালো সিহঁতৰ ৰিক্ৰুটমেণ্ট তাতো আজি সিহঁতক বিভিন্নভাৱে নেশ্যনেলিজিমটোৰ ওপৰত ৰাষ্ট্ৰপক্ষৰ মানুহে সোমাই লৈ তাতে টিচিং কৰিবলৈ ক্লাছ দিবলৈ ধৰিলে BLT সকলক যে আলফা এইটো খাতি থকলগিৰি বুলি নকয় অসমীয়া সংগঠন আমাৰ অসমীয়া বিৰোধী এইটো জগাই তুলিলে এইটো জগাই যিমানে তুলিছে এটা টাপাত আমাৰ নেৰো যিটো বৃহত্তৰ যিটো নেশ্যনেলিজিম এইটো লাহে নিবলিং কৰি আনিছে খাই তাৰপিছতে আহিলে তিৱা সংগঠন বনালে মিচিঙৰ সংগঠন বনালে এইবিলাক চব সংগঠন বনাই মৰাণৰ সংগঠন বনাব ধৰিলে মটকৰ বনাব পাৰিলে মৰাণৰ সংগঠন বনালে চাহ জনগোষ্ঠীয় বনালে নাই এতিয়া ক'ত গ'ল এতিয়া ভাবিছে যে আলফা হয়তো ভাঙি যাব এনেকুৱা ভাবিছিলে এতিয়া আকৌ কিন্তু লাহে চেষ্টা কৰিলে লগে চেষ্টা কৰিছিলে আমি যেতিয়া টাইগাৰ ফ'ৰ্চ বনাইছো মৰাণ হয় নে বাৰু আমাক এইটো হৈছে মানে যেতিয়া আলফা এতিয়া যদি আকৌ যদি সেই ৰূপত আহি যায় ৰূপত আহি গ'লে আকৌ এটা নেৰো নেশ্যনেলিজিমটো আকৌ সৃষ্টি কৰিবলৈ চাব আৰু এইটো
কৰিব কিন্তু এইটো সফল নহয় লাহে লাহে চবে বুজি আহিছে আজি বড়োসকলে অকলে গৈ এইটো বেছিটো একো আনিব নোৱাৰিলে পাৰিলে জানো আজিওতো পতিত হৈ আছে ৰাভাসকলতো আজিও পতিত হৈ আছে ৰাভা চিকিউৰিটি ফৌজে কিবা আনিব পাৰিলে নেকি চব তেহেঁতৰ নিজৰ সৃষ্টি কৰিছিলে আৰু এটি সৃষ্টি কৰাটো ভংগ কৰিব জানে নষ্ট কৰিব জানে কি যেন কেপচাৰ নাই এটি সব আনিলে আদিবাসী ক'ত আজিতো এটাও নাই আজিতো কোনটো সংগঠন চব আনি পিনি এইটো কেৱল মাত্ৰ আমাৰ কাৰণে সৃষ্টি কৰিছে নেৰো নেশ্যনেলিজম সৃষ্টি কৰি আমাৰ যিটো থলগিৰি নেশ্যনেলিজমটো শেষ কৰি পেলালে এই কথাটো আপোনাৰ জৰিয়তে আপুনিও নিশ্চয় বুজি পাইছে আৰু জনগণকো আমি দিছো কেলে কেনেকৈ ইহঁতি ভংগ কৰে যেনে কমিউনিষ্ট য'ত প্ৰশাসন থাকে তাত ডেমক্ৰেচিটো এপ্লাই হয় না বাৰু কমিউনিষ্ট থাকিলে কমিউনিষ্ট ধ্বংস কৰিব ডেমক্ৰেচি সোভিয়েট ইউনিয়ন কেনেকৈ ভাবিলে গভৰ্ণাৰ কিয় মানুহক কেনেকৈ ৰাছিয়ানক মানে চিএছ কাণ্ট্ৰিবিলাকক প্ৰভুত্ব কৰিলে সোভিয়েট ইউনিয়ন কেনেকৈ ধ্বংস কৰিলে যিটো ডেমক্ৰেচিৰ জয় গান ডেমক্ৰেচি প্ৰপগেণ্ডা এনেকুৱা ধৰণে বনাই দিলে যে আৰে ডেমক্ৰেচি ইমানেই সুখ আছে এই সুখ পালে আৰু এইটো কমিউনিষ্ট এনেকুৱা বান্ধোনত আছে কেৱল মানে জাতিৰ কথা চিন্তা কৰিব লাগে এইটোৰ পৰা অন্ততঃ মুক্ত পাওঁ সেইকাৰণে আঁতৰি এইটো গুচি গ'ল কিন্তু আকৌ ৰাছিয়াটো বাধ্য হ'ল ৰাছিয়াটো আকৌ সেই নীতি ধৰিছে নে বাৰু আজি মস্কোৰ যিটো পুটিনৰ যিটো আগৰ যিটো সোভিয়েটৰ এই চিন্তাধাৰা আহিছে সেই চিন্তাধাৰাটো নাথাকিলে ডেমক্ৰেচি শেষ কৰি পেলাব ডেমক্ৰেচি নামত গ্ৰাস কৰি পেলাব এইটো তাক কৈছে সেইকাৰণে এটা উদাহৰণ ডেমক্ৰেচি কমিউনিষ্ট হলে ডেমক্ৰেচি আৰু কমিউনিজমৰ সদায় এটা সংঘাত থাকে যেনেকে কেপিটেলিষ্টৰ লগত মানে কি কয় কেপিটেলিষ্ট আৰু হেৰিৰ লগত কি খাব এইটো অপজিট কি কয় কেপিটেলিষ্টৰ এইটো কি বুলি কব কৰ্পোৰেট কেপিটেলিষ্ট আৰু হেৰি আছে আৰু এটা আছে পাহৰিছো ঠিক আছে বাৰু এইটো কেপিটেলিষ্টৰ লগত আৰু এটা সংঘাত এইটো থাকিলে মানে কেপিটেলিষ্টটো আনি দিব এইটো সংঘাত থাকিবই যেনেকে কমিউনিষ্ট থাকিলে ডেমক্ৰেচি থাকে নেশ্যনেলিষ্ট থাকে ইয়াতে মানে কি কয় নেৰো নেশ্যনেলিজমটো প্ৰেক্টিচ কৰাই দিয়ে আজিকালি মানুহে এক ঐক্যবদ্ধভাৱে যিটো আমাৰ সংগ্ৰাম হ'ব লাগে ধৰক এনআৰচি ক্ষেত্ৰত এনআৰচি এতিয়া ভাগ কৰি দিছে এইটো ৰাষ্ট্ৰপক্ষৰ মানে এটা মানে ইলেকশ্যন মেকানিজমৰ ওপৰত আৰু ৰাষ্ট্ৰৰ মানে শাসনতন্ত্ৰটো ভাল ধৰণে পৰিচালনা কৰিবৰ কাৰণে এইবিলাক কাম কৰে এইটো আহিবৰ কাৰণে শাসন ব্যৱস্থাটো আহিবৰ কাৰণে ৰাজনীতিক দলবিলাকে এইবিলাক কৰে এতিয়াতো বিভিন্ন ধৰণৰ জনগোষ্ঠী এইবিলাক দেখিছেনে মটকৰৰ সিদিনা শুনিছো কোনোবাই 300 কোটি মাৰি গুচি গৈছে ভৰত ৰাজে মাৰি তাৰ লগতো মটক নেতাবিলাকো জড়িত আছে প্ৰতিটো হেৰিয়তে স্কেণ্ডেল আছে আহোমৰ তাতো ওলাইছে আহোম যিবিলাক সংগঠন আছে সিহঁতৰ মাজতো স্কেণ্ডেল ওলাইছে ৰাভাৰ মাজতো বড়োৰ মাজতো এইবিলাক স্কেণ্ডেল মানে এইটো কাৰাপশ্যনৰ আৰু বাটবিলাক ক্ষুদ্ৰ ক্ষুদ্ৰ কাৰাপশ্যন বিলাক মাইক্ৰ' চেণ্টিগ্ৰেডলৈকে পঠাই দিছে কাৰাপশ্যনৰ এইটো চিষ্টেমটো এই যে ভাগ এইবিলাক চব শাসক গোষ্ঠীয়ে কৰিছে কৰি থাকিব এইবিলাক সেইকাৰণে আমি সচেতন হ'ব লাগে আৰু সচেতন আমি একেবাৰে পতিত হ'ব লাগে সেইকাৰণে আজি কথাখিনি ক'বলৈ পাইছো ভাল লাগিছে বহুতখিনি কথাই ওলাইছে আজি বহুতখিনি কথাই ওলালে বহুতখিনি কথা স্পষ্টকে খোলাকে পাতিছো নাই আপুনিভাৱে ক'বলৈ পাইছো নাই এইটো পিছৰ কথা কিন্তু মই যে ক'বলৈ পাইছো সেইকাৰণে ধন্যবাদ মই যে সুযোগটো দিয়া হৈছে আপুনি সুযোগটো কোন কৰি দিয়া হৈছে সেইকাৰণে ধন্যবাদ দিছো আপুনি কেতিয়াবা হাতত পিষ্টল তুলি লৈছিলে নে লৈ পেলাই মানে মই ডাইৰেক্ট সুধিছো আপোনাক কেতিয়াবা আপুনি হত্যা কৰিছিলে নে মানুহ যুদ্ধ ক্ষেত্ৰতো আৰু যুদ্ধত নামিলে মানুহ হত্যা হ'ব সেইটো আৰু শত্ৰুক নিধন কৰাটোতো আৰু এইটো কোনো অপৰাধ নহয় কোনো সংবিধানতে অপৰাধ বুলি নহয় আমি যেতিয়া শত্ৰুৱে আমাক যেতিয়া মানে আমাৰ শত্ৰুৱে আমাক হত্যা কৰিব সেইটোতো অপৰাধ বুলি নলয় কিন্তু আমাৰ মানুহখিনি যেতিয়া ঢুকাইছিলে যেতিয়া মৰিছিলে ধেমাজি হওক বা আন যিখিনি বম ব্লাষ্ট হৈছিলে সেই কথা এইটো ভাল সেইটো ঠিকে আছে আকৌ দীঘল দীঘলীয়া কৰিছো এইটো উত্তৰ লাগিব আপোনাৰ পৰা সেইকাৰণে দিবলৈ প্ৰস্তুত আছো না সেইকাৰণে আজি যে পাইছো এই কথাটো কবৰ কাৰণে কোনো এজন সংগঠনৰ সদস্যই যেতিয়া আৰ্মি প্ৰশিক্ষণ লয় নিৰীহ মানুহক মাৰিম বুলি প্ৰশিক্ষণ কেতিয়াও নলয়
কেতিয়াও প্ৰশিক্ষণ নলয় আৰু সংগঠনৰ নেতা বা সংগঠনৰ যিখন বিষয়া আছে সৈনিক বিষয়াসকলেও কোনোবা শিশুক বধ কৰিবৰ কাৰণে আজিলৈকে কোনো নিৰ্দেশনা নিদিয়ে দিয়া নাই এনেকুৱা সিচুৱেশ্যন কিছুমান অসমত সৃষ্টি হৈছিলে য'ত নেকি আমি এই ভুৱা গণতন্ত্ৰ দিৱস বা স্বাধীনতা দিৱস বা অন্যান্য যিবিলাক উপনিবেশ ভাৰত ৰাষ্ট্ৰই আমাৰ অসমত মানে খুব উলহ মালৰে উদযাপন কৰিবলৈ বিচাৰে ইয়াৰ কাৰণটো হৈছে আমাৰ স্বাধীনতাৰ যুক্তিৰ প্ৰাসংগিকতাটো অপ্ৰাসংগিক কৰিবৰ কাৰণে জাকজমকতাই পালন কৰিবলৈ বিচাৰে আৰু সেইমতে আমি কৈছো এই স্বাধীনতা আমাৰ অসমত এইবিলাক নকৰিবি যেনেকৈ সংগ্ৰাম চলি আছে এই সংগ্ৰাম গণতান্ত্ৰিক সংগ্ৰাম নহয় এই সংগ্ৰাম সহস্ৰ সংগ্ৰাম আপোনালোকে এইবিলাক জাকজমক নকৰিব আৰু আমি বিৰোধিতা কৰিম সহস্ৰ হওক বা নিৰস্ব হওক বিভিন্ন প্ৰতিবাদ থাকিবই আমাৰ সহস্ৰ নিৰস্ব দুইটাই এইবিলাকত আমাৰ থাকিব আমি অপাৰেশ্যন মানে ইয়াৰ ভিতৰত আমি বিহিত ব্যৱস্থা ল'ম আমি বাৰে বাৰে ঘোষণা কৰি থৈ আছো প্ৰতিটো দিৱসৰ আগতে ভাৰতীয় যুক্তৰাষ্ট্ৰৰ আগতে ঘোষণা দিওঁ অসমৰ জনগণক এলাৰ্ট কৰি দিওঁ এইটো আপোনালোকে নেযাব এইটো কৰিলে এনেকুৱা হ'ব এই কাৰণে হয়তো আপোনালোকক মৰাৰ আমাৰ মানসিকতা অন্তত এই দিনটো নেপাতিলেও একো নাযায় আপোনালোক একো ধ্বংস নহয় আপোনালোক একো হেৰুৱাব নালাগে কেৱল মাত্ৰ ৰাজনীতি ৰাজনীতি নেতাসকলক পৰিচালনা কৰি আপোনালোকে তেনেকুৱা অনুষ্ঠানবিলাক বৰ্জন কৰিব আৰু বৰ্জন কৰাকে আপোনালোকৰ একমাত্ৰ নিৰাপদ বুলি আমি বহুবাৰ জনাই আহিছিলো তৎসত্ত্বেও কিন্তু অতি উৎসাহী কিছুমান ব্যক্তিয়ে তেনেকুৱা অনুষ্ঠানবিলাকক নিজৰ ল'ৰা ছোৱালী বা অন্যান্য পৰিয়ালবৰ্গক বিভিন্ন ধৰণৰ এটা গ্লেমাৰ এটা বিহু নাচ দেখাব পাৰিব কিবা আমুক কৰিব পাৰিব আৰু ৰাজনীতি দলৰ লগত থাকিলে কিবা সা সুবিধা পাব নিজৰ ল'ৰা ছোৱালীক বলি প্ৰথা বনাই এটা বদনামটো তাক দি আলফাক দিয়ে আমি কিন্তু প্ৰতিটো হেৰিয়তে কৈছো এইটো কৰিব নালাগে আৰু এইটো চাওক এই সময়ত খুব পিক চৌদিশে গুৱাহাটীত তৰুণ গগৈ ডাঙৰীয়া যেতিয়া ভাষণ দিয়ে তাৰ কাষতেতো গম ফুটিছিলে নাই আগতে ইমান বিলাক অসমৰ মানুহে লেচন লোৱা নাই অসমৰ মানুহে জানিবলৈ আমি বাৰে বাৰে কৈছো এইটো নকৰিব কিন্তু যিটো মানে ধেমাজি যিটো ঘটনা হৈছিলে আমাৰ যিটো শেষত যিটো আমি পাইছো ধেমাজি ঘটনাটোৰ পিছত ধেমাজিত যেতিয়া হৈছে তেতিয়া মই গহপুৰত মই NCC আছিলে মই প্ৰেড কৰি আছিলো তেতিয়া মোৰ মনত পৰিছে তেতিয়া তাৰ আগতে আমি আৰ্লি ৱাৰ্ণিং দিছো আমাৰ সতীৰ্থসকলো কৈছো চা য'ত কৰিবি য'ত কি কৰিবি যাতে কোনো মানুহ মানে হেৰি নহয় অনিষ্ট নহয় বা কোনো আমাৰ থলগিৰি জনগণ তেনেকুৱা যাতে মানে ভুক্তভোগী নহয় আমি স্পষ্টকে জনাই দিয়া হৈছে এই জনাই দিয়াই সেইফালৰ পৰাতো ইহঁতে আমাক কোৱা নাই আমাকতো কোৱা নাই আমিতো ঘটনাৰ পিছতে গম ঘটনা কোনে কৰিলে কেনেকে কৰিলে যেতিয়া হৈ গ'ল হোৱা দোৱা লাগিছে কাৰণটো এইটো হোৱাটো লগাটো স্বাভাৱিক ভুলটো যে অকল আলফাই নহয় ইয়াৰ কাৰণে ৰাষ্ট্ৰ পৰীক্ষা জড়িত আছে ইমান প্ৰতিটো হেৰিয়তে ঘটনাবিলাক হৈ আছে আৰু ঘটনাবিলাক হোৱাৰ পিছতো সিহঁতে পুলিচ প্ৰশাসনে তাৰ পৰা সিহঁতৰ মানে মানুহক আঁতৰাই দিছে কিন্তু তাৰ পৰিৱৰ্তে পুলিচ প্ৰশাসন কি কৰিছে মানে আমাৰ কণ ল'ৰা ছোৱালীক তাতে মানে যিখিনি আছে কণ ল'ৰা ছোৱালীক তাতে পেড বা কিবা নাচ গানৰ হেৰিটো ঘুমাই দিছে এই ঘটনাটো আমি পিছত ইনকুৱাৰী কৰি পাইছো যেতিয়া ঘটিছে ঘটাৰ পিছত কোনে কৰিলে কি কৰিলে এই গোটেই পৰিপৰিকে ওলাইছে ইয়াতে অসম পুলিচ সম্পূৰ্ণভাৱে জড়িত আছে ইয়াতে সেই সময়ত যি শাসন কৰিছিলে কংগ্ৰেছৰ দলৰ কিছু নেতা জড়িত আছে সিহঁতক খবৰ দিছে পুলিচকো খবৰ দিছে পুলিচকো খবৰ দিছে যে ইয়াতে বম ফুটা আছে ল'ৰা ছোৱালীয়ে মৰিলে মৰক বুলি কৈছে পুলিচে কৈছে কোন মৰিলে মৰি থাকক খালি পুলিচ নাথাকে পুলিচটো এটা মৰালে মৰিছে জানো এটা পুলিচ নাই তাত কিয় পুলিচ নাই তাতে হেৰি কৰিছে এটা পুলিচ নাই এক পুৰা ইহঁতি ভাবিছে এইবাৰ এনেকুৱা এটা এইটো ৰাষ্ট্ৰপক্ষ কৰে চব পৃথিৱীতে ইণ্টেলিজেন্ট বিলাকে যে শত্ৰুপক্ষৰ মানুহে শত্ৰুপক্ষৰ লগত মানে যি ধৰণৰ প্ৰভাৱিত কৰিব পাৰে আৰু শত্ৰুক ধ্বংস কৰি শত্ৰুক ইমেজ ধ্বংস কৰিবৰ কাৰণে এই কামটো শত্ৰুপক্ষ সদায় কৰি থাকে আৰু এইটো সুবিধা পালে আমাৰ কোনোবাই কাৰোবাক খবৰ দিছে বোলে
যে কংগ্ৰেছৰ লিডাৰ এইটো এনেকুৱা বোম আছে ল'ৰাখিনি মানুহখিনি আঁতৰি দিয়ক এইটো পুলিচক খবৰ দিছে নাই 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 থাকক এনে মিছা কথা কৈছে এনেকুৱাটো আছে প্ৰমাণো আছে তেনেকুৱাবিলাক আমিও কৈছো বহুতা কৈছো এইটো কংগ্ৰেছৰ মানুহ জড়িত আছে কংগ্ৰেছৰ মানুহ জড়িত আছে আমাৰো কিছুমান মানুহক এক তেতিয়াই কংগ্ৰেছৰ নিজৰ চেফটিৰ কাৰণে আমাৰ কিছুমান নেতাৰ লগত তলে তলে গোপনে সম্বন্ধবিলাক ৰাখে সম্বন্ধবিলাক ৰাখি এই কামবিলাক কৰে আৰু এই কামবিলাক হৈ থকা আৰু হোৱাৰ পিছত যি হয় আমি যেতিয়াই এই কামটো কৰিবলৈ দিয়া নাই আৰু এই কামটো যাতে কৰবাত কোনোবাই যদি কৰিবলৈ বিচাৰে বা ইয়াৰ কাৰণে এলাৰ্টমেণ্টটো আগতীয়াকৈ আমি আমাৰ বিবৃতি যোগে জনাই দিওঁ এই ক্ষেত্ৰত অকল আলফাক দুখ দিছে মেইন কথাটো অহা নাই এই কথাটো সেইদিনাখন কিয় তাতে পুলিচ নাথাকিলে পুলিচ প্ৰশাসন মানুহ কিয় নাই সেইটো হেৰি আৰু পুলিচ প্ৰশাসন বেলেগ কৰিছে কি আগত সেইটোতে কৰে প্ৰতিদিনা সেইটোৰ পৰা এই ৰাতিপুৱা কিয় উঠাই লৈ মেটেল ডিটেক্টৰ কিয় নলগালে মেটেল ডিটেক্টৰ লগোৱাতে ওলাই গ'ল মেটেল ডিটেক্টৰ নোলোৱাকৈ কিয় মানে ল'ৰাবিলাকক নচুৱাইছে তাত এইটো এটা পুলিচৰ দুখ হয় না নহয় পুলিচে জানে হেৰিও কংগ্ৰেছেও জানে কংগ্ৰেছে জনাৰ পিছতো সিহঁতে এই কামটো কৰিলে যেতিয়া নেকি টাইমাৰ আছে টাইমাৰ থাকিলে তাত ফুটি ফুৰাটো ফুটিবই তাত যেতিয়ালৈকে পুলিচে গম পায় মৰিলেও মৰক তাত পুলিচ মানুহ নাই এটা সাধাৰণ মানুহ মৰিলে একো নাই পুলিচৰ একো সাধাৰণ মানুহ এটি নিজে মাৰি আছে সাধাৰণ জনগণক মাৰিছে যে সিহঁতৰ কোনো ডাঙৰ বিলাকৰে কোনো চেঞ্চ নাই মৰিলেও মৰক এইটো গেম প্লান কৰিছে গেম প্লান কৰি মাৰি দিছে মৰাই পিনি তাৰপিছতে গোটেই তাৰপিছত গোটেই যুগ যুগ ধৰি আমাৰ ওপৰত ব্লেমটো দি আছে নেতাৰ ওপৰত ব্লেম দিছে কাক কৰিছে আমুকে কৰিছে এইটো প্ৰকৃততে আলফা সদস্য 100% থাকিব পাৰে বম ফুটাৰ কাৰণে 10% আমি পুলিচে আমাৰ লৰাই সেইকাৰণে আমি 10% কিন্তু তাৰ আগতে তাক বিবৃতি দিয়া হৈছে ঘোষণা কৰা হৈছে পুলিচক জনোৱা হৈছে কংগ্ৰেছৰ মানুহে জনাইছে পুলিচে কৈছে মৰক এনেকুৱা ধৰণৰ খবৰ আহিছে এইটো সত্য ঘটনা যিবিলাক হেৰি কৰিব যাক ধৰিছে সিহঁতেতো কনফেশ্যনটো ৰাজহুৱা নকৰে কনফেশ্যন বিলাক কৰক তেতিয়া ওলাই পৰিব এই ধেমাজি ঘটনাটো এইটো খুব পেথেটিক ঘটনা আমি এইটো কামনা কৰা নাই পেথেটিক ঘটনা কিন্তু আমি কৰা আমি এইটো পেথেটিক ঘটনা ঘটোৱা নাই এইকাৰণে নাই আমি জনগণক জনাই দিছো জনগণ সেইকাৰণে কৈছে আজি মানে কিবা আমি দিৱস দিলে আমি আপোনালোক জনগণক জনাই দিওঁ আপোনালোকে বৰ্জন কৰক আমি বৰ্জনৰ উপৰি আৰু বহু আমি সিগনেল দিওঁ ইয়াতে সতৰ্কতা বাণী 1 নম্বৰ 2 নম্বৰ 3 নম্বৰলৈকে থাকে হয় না বাৰু আমি কোট কৰি আহি দিম ইয়াৰ পিছতো জনগণে হৈ আকৌ চৰকাৰে যিটো মানে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই যদি এনেকুৱা এইবিলাকক বেছি উৎসাহিত কৰি আমাক কণ্ডেম কৰিবৰ কাৰণে স্বাধীনতা যে কিহৰ স্বাধীনতা বিচাৰিছে তাৰপিছত বিবৃতি দিব এইবিলাকে কৰিব নালাগে নিশ্চয় এইবিলাক কৰিব নাই সিহঁতি নকৰিলে আমাৰ পৰা প্ৰয়োজন নাইতো সিহঁতি এইটো থাকক গোটেই বস্তুটো তেনেকুৱা এইটো এটা পেথেটিক ঘটনা এই ঘটনাটোৰ কাৰণে মানে হয়তো আমি মানে নিজৰ মানুহক হত্যা কৰি আমি ইয়াত মানে আনন্দ কৰাৰ কোনো অৱকাশ নাই আমি ইয়াতে আমাৰো এটা বেজাৰ লাগে দুখ লাগে লগাটো স্বাভাৱিক আৰু গোটেই গেমটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই খেলিলে গভৰ্ণমেণ্ট অফ অসমে খেলি আমাৰ গোটেই ইণ্টেলিজেন্স ডিপাৰ্টমেণ্টে যিটো এইটো কামটো কৰি পেলালে নিশ্চয় এই কথাটো জনগণে এইটো বুজাৰ প্ৰয়োজন আছে ধন্যবাদ ডাঙৰীয়া আজিলৈ বিদায় লওঁ আমি আকৌ কেতিয়াবা এনেকুৱা কথা পাতিম মাজে মাজে আজি প্ৰায় 3.5 ঘণ্টা কথা পাতিলো কিমান সময় পাৰ হ'ল নাজানো কিন্তু বহুতখিনি কথা অসমৰ ৰাইজে গম পাব বাৰ্তালাপৰ অনুষ্ঠানটোৰ জৰিয়তে শেষত এটা প্ৰশ্ন সুধিম আলফালে অসমৰ ৰাইজে ভয় কৰিব লাগে পৰেশ বৰুৱা ডাঙৰীয়ালে অসমৰ ৰাইজে ভয় কৰিব লাগে নে নালাগে নে শ্ৰদ্ধা কৰিব লাগে নহয় এইটো শ্ৰদ্ধা ভয় এই কথাটো আহিব নোৱাৰে আমি এটা সুনিৰ্দিষ্ট নীতিৰ ওপৰত ভিত্তি কৰি আমাৰ যিটো লক্ষ্য উদ্দেশ্য ফালে ধাৱমান হৈ আছে আমি কিন্তু ইয়াতে কোনো ধৰণৰ দেশত ধৰি ইয়াত কামত আমি নিজৰ জীৱনটো দিবলৈ অহা নাই আমাৰ নিজৰ স্বাৰ্থৰ কাৰণে বা দেশত ধৰি হৈ আমি ইয়াতে মানে এই জীৱনটো আমি বাছি লোৱা নাই এই জীৱনটো বাছি লৈছো আমাৰ যিটো লক্ষ্য উদ্দেশ্য আমাৰ যিটো হেৰুৱা যিটো স্বাধীনতা আমি যিটো ৰাজনৈতিকভাৱে যিটো আমি স্বাধীনতা হেৰুৱাইছো সেইটো পুনৰুদ্ধাৰৰ কাৰণে অসমৰ মানুহৰ কাৰণে অসমৰ জনগণৰ কাৰণে আমি দিনে নিশাই আমাৰ লক্ষ্যত উপনীত হ'বৰ কাৰণে আমি নিজক সমৰ্পণ কৰি আছো এই ক্ষেত্ৰত আমি বাদ নহয় আমি এজন নীতিবান সদস্য হিচাপে নিজৰ এজন আপোন ককাই হওক ভাই হওক
কোনোবাই খুৰা দদাই হওক বা মমাই হওক নিজৰে ককায়েক বুলি ল'ব পাৰে ভায়েক বুলি ল'ব পাৰে তেনে দৃষ্টিৰে চাওক আমাৰ হৈছে আমাৰ লগত মানে শ্ৰদ্ধা বুলি কয় মৰম চেনেহটো আমাক থাকিব লাগে যি নেকি এই মৰম চেনেহ আমাৰ জাতিৰ লগত বান্ধ খোৱা এটা বিষয় সেইকাৰণে আমাক অসমৰ মানুহৰ জনগণ আমাক মৰমৰ দৃষ্টিৰে আছে মৰমৰ মানে যিটো দৃষ্টিৰে আমাক চাওক মৰমৰ দৃষ্টিৰে আমাক বিশ্লেষণ কৰক আমাক কোনো ধৰণৰ ভয় ভাৱ আমাৰ প্ৰতি ভয় ভাৱ থকা বা আমি অতি মানৱো নহয় আমি বাঘো নহয় হিংসুক জন্তুও নহয় আমি মানুহ নৰসাধক নহয়তো আমি হৈছো বিপ্লৱী এই বিপ্লৱী এটা জাতিৰ কাৰণে এটা জাতি হেৰুৱা স্বাধীনতা উদ্ধাৰৰ কাৰণে আজি 40টা 4টা দশকো আমি সংগঠনৰ নীতি আদৰ্শ ব্ৰতী হৈ আছো ইয়াৰ ওপৰত আৰু এটা কথা হয়তো কিছুমান কাৰুকাৰ্য আমাৰ সদস্যসকলে কিবা এটা কৰিবলৈ পঠোৱা হয় তাৰ এটা বিসংগতি দেখা যায় যিটো ফল নোলায় এটা বিপৰীত ফালে গুচি যায় সেইটো কাৰণে হয়তো মানুহে সময়ে আমাক ধিক্কা দিব পাৰে কিন্তু এটা বিপ্লৱটো হৈছে ট্ৰায়েল এণ্ড এৰৰ মেথড তাত ভুল ভ্ৰান্তি হ'ব পাৰে সেইটো আমি কৰিহে পৰিপক্ক হৈছো কৰিয়ে হৈছো দিনবিলাক আমি যাতে জনগণৰ যাতে অনাহত যেনে ক্ষতিগ্ৰস্ত হ'ব নালাগে আমি এইটো প্ৰতিটো সময়তে আমি যত্নবান হ'ম এইটোত আমি জনগণক আপোনাৰ চেনেলত বা আপোনাৰ যোগেদি আমি জনাইছো ধন্যবাদ ডাঙৰীয়া মই এজন ব্যক্তিৰ নাম ল'ম আপুনি তেওঁৰ নামটো শুনাৰ লগে লগে আপোনাৰ মনত হোৱা এটা বা দুটা শব্দত উত্তৰটো দিব লাগিব আপুনি এজন ব্যক্তিৰ নাম কম জাষ্ট এটা বা দুটা শব্দত বেছি দীঘলীয়াকৈ ক'ব নালাগে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেত এজন খুব পৰিশ্ৰমী ৰাজনৈতিক নেতা লগতে তেখেতৰ উচ্চ আকাংক্ষা আছে উচ্চ আকাংক্ষা থকাৰ কাৰণে আজি ধাপে একেবাৰে MLA পৰা মিনিষ্টাৰ পৰা চিফ মিনিষ্টাৰ হ'ল এইটোতে তাৰ মাজত বহু হাৰ্ডল আছিলে আৰু এই পাওঁতে তেখেতৰ কলা কৌশল ৰাজনীতিটো আৰু কলা কৌশল বিভিন্ন ধৰণৰ কলা কৌশল প্ৰয়োগ কৰিব লাগে এই কলা কৌশল প্ৰয়োগ কৰাৰ বুদ্ধিটো বা কৌশলবিলাক বা কলা কৌশল প্ৰয়োগ কৰিব পৰা এই জ্ঞানকণ আছে বুলি মই ভাবো বাকী কেইজন নৈতিকতাভাৱে বা তেখেতৰ মানে নৈতিকভাৱে কিমান সবল সেইটো মই ক'বলৈ নাযাওঁ তেখেতৰ এথিক্স তেখেতৰ মৰেজ বা তেখেতৰ দায়বদ্ধতা জাতিৰ প্ৰতি কিমান আছে সেইটো মই আৰু তেখেতে জানিব তেখেতৰ হৃদয় ফালিটো মই চাব নোৱাৰো আচল কথাটো এইটোৱে কৈছো আৰু বেছি কব এই তিনিটা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া সৰ্বানন্দ সোণোৱাল মানুহ হিচাপে ব্যক্তি হিচাপে কোনো মানুহকে বেয়া ভাৱ পায় যিটো এটিকেচি বুলি কয় যিটো নেকি অমায়িক আচাৰ ব্যৱহাৰ মানে 1 নম্বৰ 100 ভাগৰ ভিতৰত মই 100 ভাগেই দিম কিন্তু যিটো ৰাজনৈতিক যিটো নেতা কি ধৰণে হ'ব লাগে আৰু এইখিনি এতিয়ালৈকে মই দেখা নাই তাৰ অলপ ক'ৰবাত নে ক'ৰবাত দৈন্যতা ৰৈ গৈছে হোৱাৰ কাৰণ মই নাজানো নিজে বিশ্লেষণ কৰিব যিহেতু নেকি এতিয়াও ৰাজনীতি পথাৰত আছে আৰু ৰাজনীতি পথাৰত থাকিলে জনগণৰ সেৱক কেনেকুৱা হ'ব লাগে জনগণৰ কাৰণে কেনেকুৱা নিবেদিত প্ৰাণ হ'ব লাগে এতিয়া আগন্তুক দিনত হয়তো জনগণৰ সৈতে একত্ৰিত হৈ জনগণৰ উন্নতিৰ হকে অসমৰ বিশেষকৈ অসমৰ উন্নতিৰ হকে কিছু কাম কৰিব বুলি আমি কামনা কৰিছো আৰু শুভকামনা থাকিল দুইলে আমাৰ শুভকামনা থাকিল আমি কাৰো অধিক চিন্তা কৰা কাৰো কাৰণ আমাৰ শত্ৰু নহয় দেই আমাৰ শত্ৰু নহয় আমি বুলি দুইজনকে আমি শত্ৰু নকৰো ইভেন যিবিলাক অসমৰে অপজিশ্যন আছে কোনোবা তেনেকুৱা গৌৰৱ গগৈ আছে মই সুধিম বুলি ভাবিছিলো গৌৰৱ গগৈ বুলি ক'লে আপোনাৰ মনত কেনেকুৱা গৌৰৱ গগৈ অমায়িক হিচাপে যিটো আচাৰ ব্যৱহাৰ যিটো নেকি ফিলিয়েল পিটি যিটো প্ৰিন্সিপল তেওঁ সুন্দৰভাৱে মানি চলে জ্যেষ্ঠজনক সন্মান কৰে এইটো বজাই ৰাখক কিপিটন এইটো মই কামনা কৰো তেখেতৰ ৰাজনৈতিক উত্তৰণটো মানে একান্তৰে কামনা কৰিছো আশীৰ্বাদ দিছো আগুৱাই যাওক লুৰিণজ্যোতি গগৈ উদীয়মান মানে ৰাজনৈতিক নেতা
মানুহ হিচাপে ভাল জনগণৰ লগত একত্ৰিত হ'বৰ কাৰণে জনগণৰ হৈ কাম কৰিবৰ কাৰণে চেষ্টা কৰিছে আৰু চেষ্টাটো আৰু কৰিব লাগিব অহংকাৰ অলপ বৰ্জিত কৰিব লাগিব কথা চাই চিতি ক'ব লাগিব মানুহ বয়সৰ অনুপাতে কথা ক'ব লাগিব বয়স যিমানে বাঢ়িব সিমানেই মানুহক কনভিন্স কৰিব পৰা কথা ক'ব লাগিব মানে বহু ভাষা বহু কথা ক'ব পাৰে কিন্তু কোনখিনি ভাষা কোন ভাষা ক'ত প্ৰয়োগ কৰিব লাগে বয়স অনুযায়ী যিখিনি মানুহ আমাৰ সমাজখন যিটো নীতিগতভাৱে এতিয়াও চলি আছে আমি বয়সীয়াল মানুহক কেনেকৈ সন্মান কৰিব লাগে সৰুক কেনেকৈ মৰম কৰিব লাগে যিটো ফিলিয়েল পিটি কথা কৈছো তেখেতে যদি ফিলিয়েল পিটি প্ৰিন্সিপলটো বজাই ৰাখি কথা কয় অহংকাৰী ভাৱ থাকিব পাৰে মানুহে যেতিয়া কিছু বিশেষকৈ ৰাজনীতি নেতা তেতিয়া অহংকাৰ ভাৱ জনসমাগম বিলাক দেখি জনসমাগম দেখি বেছি উৎফুল্লিত হয় আবেগিক হয় সেই আবেগিক মুহূৰ্তত হয়তো এনেকুৱা নোকোৱা কথা কিছু কৈ দিব পাৰে সেই কৈ দিওঁতে হয়তো তেখেতৰ বিপদ নিজে মাতি আনিব পৰা পৰিস্থিতিৰ সৃষ্টি কৰে সেইটো কাৰণে সচেতন হ'ব লাগিব বয়স বাঢ়ি যোৱাৰ লগে লগে জনগণৰ মাজত কথা ক'ব লাগিব বিশেষকৈ ৰাজনীতিবিদটো ৰাজনীতি পথাৰত নামিছে মই ৰাজনীতিৰ পৰা অকণমান আঁতৰি গৈ এজন ব্যক্তিৰ নাম সুধিম আৰু তাৰ পৰা মই বিদায় ল'ম ডাঙৰীয়া আপোনাৰ পৰা জুবিন গাৰ্গৰ বিষয়ে কি ক'ব বিচাৰে তেওঁ যি কয় সেইটোৱে সকলোৱে ভাবে সেয়া আৰু জুবিনৰ কিছুমান মানে সহজাত স্বভাৱ আছে সহজাত স্বভাৱটো মানুহে সহজে এৰিব নোৱাৰে জুবিনৰ এৰিব নোৱাৰে আৰু জুবিনৰ যিবিলাক অংগ জুবিনক হয়তো কোনো দিনেই এটা ভাল এটা পথ শুদ্ধ এটা পথ আমাৰ স্বনাম ধন্য কি কয় ভূপেন হাজৰিকাদেৱৰ দৰে এটা পথ ল'বৰ কাৰণে কাইদ নকৰে কৰা নাই জুবিনে যিটোৱে ভাবিছে যিটো ভাল বুলি ভাবে সেইটোকে প্ৰয়োগ কৰিবলৈ বিচাৰে কিন্তু মানুহৰ সেইটো প্ৰতিটো কথাই যে মানুহে ল'ব প্ৰতিটো কথাই যে শুদ্ধ হ'ব পৃথিৱীত একচুৱেলি মানে গুণী জ্ঞানী বুলি আজিলৈকে গুণী জ্ঞানী বুলি কোনো প্ৰতিষ্ঠিত কৰিব পৰা নাই যিমান জনা ব্যক্তিজনো তাৰ ভুল থাকিব পাৰে মানুহ মাত্ৰে ভুল হ'বই যিমান জ্ঞানী হওক আজি বিজ্ঞানিক হৈছে বিজ্ঞানীবিলাকৰ প্ৰতিটো ভুল হৈ গৈছে যেতিয়া এক্সপেৰিমেণ্ট কৰে লেবৰেটৰী যায় সিহঁততো বহুত নিজেও পতিত হৈছে মৃত্যু হৈছে কিছুমানে আকৌ বাৰে বাৰে সিহঁতক পৰীক্ষা কৰি কৰি সফল হ'ব পাৰিছে মানুহটো তেনেকৈতো সফল হয় না মানে জ্ঞান কিন্তু জুবিনৰ ক্ষেত্ৰত কিমান সফল হৈছে কিমান সফল হৈ যে গান গাইছে নাগাইছে এইটো পিছৰ কথা সেইটোলৈ আমি নাযাওঁ আৰু মানে অসমৰ লগতে যেনে ভূপেনদাৰ পৃথিৱীৰ এটা খ্যাতি আছে বাংলাদেশত ভূপেনদাৰ লগত জুবিনৰ তুলনা নহয় ভূপেনদাই প্ৰতিটো স্তৰৰ মানুহৰ লগত একাত্মিকতা যিটো গোট সৃষ্টি কৰিব পাৰিছিলে জুবিনেটো কৰিব পাৰে এছাম যুৱকৰ মাজত আছে সৰু নহয় এছাম যুৱকৰ মাজত আছে যুৱক যুৱতীৰ মাজত আছে কিন্তু সেই যুৱক যুৱতী সকলেও যে আমাৰ জুবিন দা এনেকুৱা হ'ব লাগে ষ্টেজত মদ খাই ধলং পলং কৰি উভত ঘূৰি নচা বা কিমান বিভিন্ন ধৰণৰ শব্দ প্ৰয়োগ কৰিব নালাগে এই কথাটো যদি যুৱচামে যদি ক'লে জুবিন হয়তো আৰু কিছু প্ৰগেছ কৰিব পাৰিলে মানুহে মানে জাতি বৰ্ণ নিৰ্বিশেষে আবাল বৃদ্ধ বনিতা সকলোৱে জুবিনক হয়তো আগুৱাই ল'বলৈ পাৰিলে বা জুবিনৰ মাইনত থাকিলে কিন্তু জুবিনৰ সেইখিনি দৈন্যতা ৰৈ গৈছে আৰু এতিয়া যে জুবিন সংশোধন হ'ব সেইটো মই নাভাবো আৰু সেইকাৰণে জুবিন ভাগেই থাকিবলৈ দিব লাগে তাক লৈ আৰু ভিতৰত হোৱাটো নিবিচাৰো কাৰণ মাজুলীত যিটো ঘটনা ঘটি গ'লে সেইটো খুব এটা দুখৰ মানে এটা বেয়া এটা পৰিস্থিতিৰ সৃষ্টি হৈছিলে সেইটো কাৰণে আৰু এইখিনি মানুহৰ এটা মুখা খুলি গ'ল এতিয়া জুবিনে কৈছে মাতাল হৈ গৈছে মাতাল যেতিয়া হয় মানুহ তাৰ কঠোৰ কথাৰ কোনো লাভৱান নাথাকে আৰু প্ৰতিটো দেখিছো যেতিয়া মাতাল অৱস্থাত থাকে মদ পান খাই আহে সেইটো ডাঙৰ দুখ এইটো মই গুণ বুলি নকওঁ এইটো ডাঙৰ দুখ মানে ডাঙৰীয়া জুবিন গাৰ্গে যদি মদ নোখোৱাকে কথাখিনি কয় সেই কথাখিনি মানুহে মানি ল'ব এইটো আছে মাতাল নোহোৱাকে দায়িত্ব আছে জুবিনৰ ফেনৰ দায়িত্ব আছে সেইটো কৰা নাই
কিন্তু ইয়াৰ পৰিৱৰ্তে আমাৰ সমাজখন যে কিমান অধঃপতনে গৈছে যুৱনে ক'লে যেনিবা জুবিনটো মতাল হৈ ক'লে যে মই ভগৱান নামানো ভগৱানৰ মই এনেকুৱা হত্যাধিকাৰী ভগৱান হ'ব পাৰে এই কথা তাৰ যুক্তি আছে কিন্তু এই যুক্তিখিনি যদি ভাল এটা মঞ্চত ক'লে এইটো এটা গ্ৰহণযোগ্য হ'লহেঁতেন ইমান বিতৰ্ক নহ'ল এটা মঞ্চত কোৱা নাই একেবাৰে যে ডিবেট হৈছে সুস্থ বিবেকে যদি ক'লে মানুহে এইটো ক'লে হয় ঠিক কথা কৈছে মানুহ কেতিয়া ভগৱান হ'ব নোৱাৰে মানুহ মানে বিশেষ একজন ব্যক্তি কেতিয়া ভগৱান হ'ব নোৱাৰে মানুহটো সকলোৱে কৈছোন মানুহে দেৱ বুলি কয় মানুহ সকলোৱে ভগৱান সকলোৰে মানে সকলোৱে ভগৱান বুলি এইটো আমাৰ বিজ্ঞজনে কয় এতিয়া জুবিনে দিয়াৰ পিছত মই দেখিলো এইবিলাক কিন্তু মই চাওঁ দেই সামাজিক যেতিয়া ব্যাধিবিলাক দুই পক্ষৰ পৰা আমাৰ গণ্যমান্য এজন হত্যাধিকাৰী ইমান মানে অভদ্ৰভাৱে কথা কৈছে এজন হত্যাধিকাৰী যদি হয় ইমান অভদ্ৰ কিয় হয় এজন যদি ভগৱান তুল্য হয় ভগৱান তুল্য মানে মহান ব্যক্তিয়ে চুৰ ডকাইত সকলোকে ভাল কৰিবৰ কাৰণে আশীৰ্বাদ ভাল হয় উপায় তো আশীৰ্বাদ কৰিছে আৰু মৰমে তেনেকে ক'লেহেঁতেন হত্যাধিকাৰী মুখৰ সেইটো শুনি নাপালো আৰু এজন আছিলে যে ক'লে কি ক'লা সেই হত্যাধিকাৰী যে প্ৰথমজনৰ কথা কৈছো তাক এইবাৰ মই টান তলি আছো সেইটো এটা তাৰপিছত আৰু কৈছে সেইটো শুনিবলৈ বেয়া দ্বিতীয় কথা ক'লে এজন হত্যাধিকাৰী মনত এনেকুৱা হিংসা ভাৱ থাকে নি হত্যাধিকাৰী মানে মানুহে গুৰু বুলি মানে লাখ লাখ মানে গুৰু বুলি মানে পূজ্য ব্যক্তি হত্যাধিকাৰী বিলাকৰ মুখত হাও দিয়ে নি যিমান চুৰ ডকাইত ডকাইত যি হয় চুৰ কেলে হয় ডকাইত কেলে পৰিস্থিতিগত ভাৱে হয় এইটো ধনীটো নহয় না দুখীয়া হয় দুখীয়াৰ কাৰণে চুৰ হৈছে ধনী চুৰ নাই ধনী চুৰ বিলাককতো নকয় নকয় খালি পাব তেনে সিহঁতৰ ডনেশ্যন লয় হত্যাধিকাৰী বিলাক নলয় যাব কিন্তু এই ধৰণৰ যে বক্তব্য তাৰপিছত জুবিনৰ আৰু এটা দিলে জুবিনৰ এটা অভিশাপ দিছে অচিন বেমাৰ এইজন ব্যক্তি কেনেকৈ ভগৱানৰ তুল্য হয় কেনেকৈ হত্যাধিকাৰী তুল্য হয় আমি আচৰিত পাইছো আমি জাতি হিচাপে যি জাতিয়ে আমাৰ ব্যক্তিসকলে মানে হত্যাধিকাৰী বুলি পূজন কৰে তেখেতক সেইজন ব্যক্তিৰ মুখত যদি এই কথাবিলাক ওলায় আমি জাতিটোক ধৰ্মৰ কলৈ কোনফালে লৈ তাৰপিছত হত্যাধিকাৰী একদম উৎসৱ বা তাচ্ছল্য কৰি সিংহৰ বাসৰ কৰি গৰ্জন কৰিছে তেতিয়াহ'লে আমাৰ হত্যাধিকাৰী বিলাকে এই মোৱামাৰীয়াৰ মই আজি মনত পৰিছে মোৱামাৰীয়া সত্ৰ মানে যিটো নেকি আহোমৰ দুখ মানে আহোম ৰাজত্ব কালৰ যিটো শাসন ব্যৱস্থা সেইটো উপদেশ দিব লাগিছিলে আমাৰ হত্যাধিকাৰীসকলে হত্যাধিকাৰী যে আহোম প্ৰশাসন আপোনালোকৰ এইটো ভুল আছে দেই মানুহবিলাকক অত্যাচাৰ মানুহবিলাকক এইটো নকৰিব কি কৰিলে তাৰ বিপৰীতে আহোম প্ৰশাসনৰ বিৰুদ্ধত মোৱামৰীয়া বিদ্ৰোহটো জাগৰণ কৰিলে এটা ৰজাক এটা উপদেশ দিব লাগিছে উপদেশ নিদি তাৰ বিৰুদ্ধে বেলেগ এটা মানে দিশত এটা জাগৰণ সৃষ্টি কৰি তেতিয়া সেইটো কাৰণে আমাৰ সেইটো একেবাৰে অসমৰ সেই মোৱামৰীয়া বিদ্ৰোহটো দুই পক্ষতো মানুহ অসমত থলগীয়া মানুহেতো অযথা মৃত্যুবৰণ কৰিলে নে এই কথাবিলাক আমি অতীতৰ পৰা শিক্ষা ল'ব লাগিব শিক্ষা নলি আজিও যদি একেধৰণে কৰে আজি যদি আমি আমাৰ হত্যাধিকাৰী বিলাকে এইটো কামটো কৰে বা জুবিনেও কৰি থাকে আমাৰ সমাজখন কিন্তু জুবিনো আধা বেয়া নিচিনা হৈছে জুবিনো আধা বেয়া কৰা ইয়াত যদি জুবিনৰ মন মানসিকতা দুখীয়া দৰিদ্ৰ আপলিফমেণ্ট কৰা কিছুমান কৰ্মকাণ্ড জড়িত হৈ আছে এইবিলাক আমিতো তাক সমালোচনা কৰা নাই ক'ত কৃষিৰ কাৰণে বিপণী খুলিছে কিবা কৰিছে মানুহক মানে ব্যৱসায় ল'ৰাখিনি নতুন প্ৰজন্মক আগুৱাই নিবলৈ ধৰিছে এইটো আমি বাধা দিয়া নাই ভাল পাইছো তাৰ উৎসাহিত কৰিছো তাৰ কণ্ঠটোক আমি সদায় আমি আমাৰ যে অসমৰ সম্পদ হিচাপে কণ্ঠটোক আমি স্বীকৃতি দিছো কিন্তু তাৰ পৰিৱৰ্তে এইটো উল্টাটো কৰিছে এই কথাখিনি নতুন প্ৰজন্মই আজি কিয় বুজি পোৱা নাই তাক যদি নিজৰ গ্ৰুপ যদি ভাল দিশলৈ আনিব লাগে হাৰ্টথক বুলি কৈছে তাক যদি ভালকৈ কৰিলে আৰুতো মানে ইহঁতে বেছি মানে যুৱ চামৰ কাৰণে আৰু পূজ্য হ'ব সিহঁতে যুৱ চামে কিয় চিন্তা কৰা নাই এই যুৱ চামৰ প্ৰতিও মই এইটো আহ্বান জনাইছো চিন্তা কৰক ভাল কৰা বা যুৱ চামৰ দায়িত্ব আছে পৰিবাৰৰ দায়িত্ব আছে যাতে এইটো নকৰে এইটো কাম কৰি এইটো কামত উদগনি মদ খোৱাটো দিব নালাগে মদ খাই ঘৰতে খাওক
খালে যদি ষ্টাৰ্টাৰ খাব নালাগে ঘৰতে খাওক না ঘৰতে খাই কি চিঞৰে কি বাহৰ কাষ কি কাটে কি কয় কি কোনো নাই এইটো তেতিয়া জুবিনৰ কথাটো মই অলপ দীঘলীয়া নিশ্চয় নিশ্চয় একো নাই আৰু মানে এটা ভাল হ'ব বুলিয়ে মই কৈছো মই তাৰ নিজৰ সহায় বুলি সন্মানো কৰে পাইছো মই মোৰ লগত কোনো ধৰণৰ অবদান কথাও নকয় কিন্তু সমাজত যেতিয়া ওলাই যায় আমিও কিয় ভাল তেওঁ যদি ভাল মানে মই কৈছো বহুত মানুহে ভাল পায় ন বহুত ল'ৰা ছোৱালী তেওঁৰ প্ৰতি তেওঁ এটা কথাত উঠি আহে নামি আহে ওলাই আহে যিকি নহওক ধন্যবাদ ডাঙৰীয়া আজিলৈ বিদায় লওঁ যথেষ্ট মোৰ মোবাইলত বেটাৰী খতম হ'বলৈ হৈছে আমি আকৌ কথা পাতিম ধন্যবাদ থেংক ইউ